নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই এটা ক'ব লাগিব যে ঐতিহাসিক দিন অসমৰ বাবে অসমীয়াৰ প্ৰতিবাদী কণ্ঠ চৌদিশে মুখৰিত হৈছে আৰু ক'ব লাগিব যে জেপিচিয়ে যি শুনানি লৈছে আচলতে সেই শুনানি কিমান তেওঁলোকে সিৰিয়াছলি লৈছে কিমান গম্ভীৰভাৱে লৈছে আৰু আক্ৰোশত আছে সমগ্ৰ অসম আৰু অসমীয়া সিটিজেনশিপ এমেণ্ডমেণ্ট বিল 2016 যি নাগৰিকত্ব সংশোধনী বিল 2016 জৰিয়তে জাপি দিব বিচাৰা হৈছে হিন্দু বাংলাদেশীৰ বুজা অসমত অসমবাসীয়ে কেতিয়াও যেন সহ্য নকৰে এই বুজা আৰু আজি তাকে স্পষ্ট হ'ল কিন্তু এই যে শুনানি কিমান আন্তৰিকতা আছে চৰকাৰৰ এই শুনানিৰ পিছত কিমান আন্তৰিকতা আছে নে কেৱল শুনানি হ'বৰ বাবে যি নিয়ম আছে সেই নিয়ম পালন কৰিছে সেই সম্পৰ্কে আমি কথা পাতিম কেইবাটাও দিশ আছে কিয় এই বুজা জাপি দিব বিচাৰিছে কাৰ ষড়যন্ত্ৰ প্ৰতিটো দিশেই আপুনিও জনা দৰকাৰ গতিকে এই বিষয়সমূহ আমি দা বাৰ্নিং টপিকত উত্থাপন কৰিম কেইবাগৰাকী অতিথি উপস্থিত আছে আজি আমাৰ ষ্টুডিঅ'ত আমি তেওঁলোকৰ সৈতে কথা পাতিম আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া জ্যেষ্ঠ নেতা CPIM দলৰ পলাশ চাংমাই ডাঙৰীয়া কিছু মুহূৰ্তৰ পিছত আহি পৰিব সভাপতি AJYCPৰ সত্যব্ৰত কলিতা ডাঙৰীয়া বিধায়ক অসম গণ পৰিষদ ডক্টৰ নুমল মমিন ডাঙৰীয়া বিধায়ক BJPৰ দিগন্ত চৌধুৰী ডাঙৰীয়া সাধাৰণ সম্পাদক কংগ্ৰেছৰ আইনুদ্দিন আহমেদ ডাঙৰীয়া আমচুৰ নেতা সুকুমাৰ বিশ্বাস ডাঙৰীয়া বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতা আৰু লগতে অনশনস্থলীৰ পৰা অখিল গগৈ পুনপটীয়া সম্প্ৰচাৰ থাকিব আমাৰ এই অনুষ্ঠানত প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই আগবঢ়াব এডিটৰ্ছ ভিউ সমগ্ৰ ঘটনা প্ৰবাহ আজি নিজেও তেখেত গৈছিল এই শুনানিত ভাগ লৈছিল আৰু তেখেতে জনাব এডিটৰ্ছ ভিউ দ্য বাৰ্নিং টপিকত আৰু জনাব বিচাৰিছোঁ যে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত থাকিব আমাৰ এই অনুষ্ঠানত প্ৰথমতে এই বিষয়টো আমি আৰম্ভ কৰিব বিচাৰিছোঁ ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপোনাৰ পৰা হিন্দু বাংলাদেশীক জাপি দিয়াৰ ষড়যন্ত্ৰ বুলি চাৰিওফালে এতিয়া প্ৰতিধ্বনিত হৈছে শব্দ আজি দেখা গৈছে যে বিদ্ৰোহৰ অগ্নি জ্বলাৰ দৰে জ্বলিছে চাৰিওফালে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া আজি জেপিচিৰ এই শুনানি সম্পৰ্কত মই ভাবো অসমৰ বাবে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ ঐতিহাসিক দিশ এই কাৰণে যে ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে দল মত নিৰ্বিশেষে ব্ৰহ্মপুত্ৰ উপত্যকা এই ব্ৰহ্মপুত্ৰ উপত্যকাত হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জনগোষ্ঠী সকলো ৰাজনৈতিক দল বা সৰ্বস্তৰৰ নাগৰিক সমাজ সকলো একেমুখে কৈছে যে এই যিখন বিধেয়ক যি বিধেয়কৰ জৰিয়তে নাগৰিকত্ব আইনৰ সংশোধনী কৰিব বিচৰা হৈছে ই অসমৰ জাতীয় জীৱনৰ কাৰণে অসমৰ ইতিহাসৰ কাৰণে অসমৰ ৰাজনীতিৰ কাৰণে অতি ভয়াৱহ আৰু ই আমাৰ জাতীয় জীৱনৰ বিগত সময়ছোৱাৰ যেটো উত্তৰণৰ জৰিয়তে আমি বহু বিভেদ অতিক্ৰমী সহমতৰ ভিত্তিত নাগৰিকত্ব সম্পৰ্কে এটা সিদ্ধান্তত উপনীত হৈছো 1971 চনৰ 24 মাৰ্চক কেন্দ্ৰ কৰি হেতু প্ৰত্যাহ্বান জনাইছে আৰু এই প্ৰত্যাহ্বানে আমাৰ অসমৰ জাতীয় জীৱনলৈ পুনৰ অত্যন্ত ভাবুকি কঢ়িয়াই আনিছে গতিকে এই আইন আমাৰ ওপৰত জাপি দিব নোৱাৰে এই কথা একমুখে কৈছে মই ভাবো অসমৰ ইতিহাসত এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা এনেকুৱা ধৰণৰ সহমত অসমৰ ইতিহাসত আগতে হয়তো হোৱা নাছিল বিভিন্ন দল সংগঠন ৰাজনৈতিক দলসমূহ সকলো কেৱল বিজেপিৰ বাহিৰে তালুকদাৰ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছো মই অখিল ৰঞ্জন দত্তৰ মানে যিটো মন্তব্য তাৰ আধৰিয়ে মই কওঁ যে আজি যি শুনানি হৈ গ'ল এই শুনানিৰ মাজেৰে অসমৰ সামগ্ৰিক মতামতটো সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে আনকি কিছুমান হিন্দু ধৰ্মীয় সংগঠন সত্ৰ মহাসভা তেওঁলোক গৈছে তালৈ দেৱালয় সংঘ গৈছে তেওঁলোকেও এই আইনখনৰ বিৰোধিতা কৰিছে গতিকে এইটো ধৰ্মীয় প্ৰশ্ন নহয় আৰু এইটো কোনো অসমীয়া বঙালীৰ প্ৰশ্নও কিন্তু নহয় বহু ৰাজনৈতিক দলত বহু সংগঠনত বঙালী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে আৰু এই দলবিলাকে পোনপটীয়াভাৱে কিন্তু এই আইনখনৰ বিৰোধিতা কৰিছে গতিকে এই আইনখনৰ বিৰুদ্ধে যিটো সামগ্ৰিক এটা দৃষ্টিভংগী প্ৰতিফলিত হৈছে মই ভাবো যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি তেওঁলোকে এই দিশটোলৈ বিবেচনা কৰি এই আইনখন এই বিশেষকৈ বিলখন প্ৰত্যাহাৰ কৰাৰ কাৰণে নিশ্চয় দুবাৰ ভাবিব লাগিব নিশ্চয় আৰু আপুনি ক'লে যে ইয়াৰ এইটো বিৰোধিতা কৰাৰ অৰ্থ নহয় যে বঙালী বিৰোধী কোনোবা মানে এই বিধেয়কখনৰ বিৰোধিতা এইটো এটা খুব স্পষ্ট এটা শব্দ তেখেতে উল্লেখ কৰিছে এইবাৰ মই দিগন্ত চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ
আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ যদিও বৰাকৰ কংগ্ৰেছী আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছীৰ মাজত কিছু মতভেদ দেখা গৈছে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ চাওক অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ আজি আমাৰ জেপিচিত 12জনীয়া দল এটাই গৈ পেলাই মেমৰেণ্ডাম ছাবমিট কৰিছে লিখিত আপোনাৰ মেমৰেণ্ডাম ছাবমিট কৰিছে য'ত আমি এই বিলখন সম্পূৰ্ণৰূপে ইয়াক নাকচ কৰিছোঁ নাকচ কৰাৰ কাৰণ ইয়াতে কেইবাটাও আছে এটাটো হৈছে অৰ্থনৈতিক কাৰণ অসমৰ নিচিনা এখন পিছপৰা ৰাজ্যই এই যিটো আপোনাৰ বিদেশীবিলাক বাংলাদেশৰ পৰা বাংলাদেশ মূলৰ যিবিলাক বিদেশীক ইয়াতে সংস্থাপিত কৰিব বিচাৰিছে তাৰ কাৰণে আপোনাৰ মানে কোনো ধৰণৰ স্থায়ী নাই ৰাইট যদি চৰকাৰে অল্টাৰনেটিভ কিবা অসমক বাদ দি চিন্তা কৰে তো কৰি থাকিব পাৰে কিন্তু এই বিলখন আটাইতকৈ ডাঙৰ কথা এটাই মানে আপত্তিজনক কৰিবলগীয়া কথা এটাই যে চাওক এই বিলখনত 3খন বিশেষ দেশৰ পৰা অহা শৰণাৰ্থীবিলাকক ইয়াতে স্বাধীন আপোনাৰ নাগৰিকত্ব দিয়াৰ কথা কৈছে সেইকেইখন আপোনাৰ ৰাজ্য হৈছে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান ৰাইট আজি আপোনাৰ 3 দশকৰ আগত শ্ৰীলংকাত তামিলবিলাকৰ ওপৰত আপোনাৰ তামিল আৰু চিনহালীবিলাকৰ এটা সাংঘাতিক সংঘৰ্ষ এটা হৈছিল 60 দশকৰ পৰা আপোনাৰ তিব্বতী মূলৰ আপোনাৰ যিখিনি আপোনাৰ বুদ্ধিষ্ট সম্প্ৰদায়ৰ যিখিনি লোক আছে তেওঁলোকে ভাৰতবৰ্ষত আপোনাৰ মানে এজাইলম লৈ পেলাই আছে চ' এইখিনি মানুহক আপোনাৰ বাহিৰ কৰি পেলাই অকল বিশেষকৈ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ বাদ দি পেলাই এই গোটেই যিটো কাম মানে আঁচনি লৈছিল ইয়াৰ দ্বাৰা আমাৰ ৰাজ্যখন এতিয়া মানে যদি আমি সামগ্ৰিকভাৱে চাওঁ দুটা ভাগত আমাৰ বিভক্ত হৈছে এটা হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰ উপত্যকা এটা হৈছে আপোনাৰ বৰাক উপত্যকাত আপুনি যিটো কথা উল্লেখ কৰিছে যে কাবাৰ ব্যক্তিগতভাৱে বিৰোধ থাকিব মানে এই আইনখনৰ প্ৰতি সমৰ্থন থাকিব পাৰে কিন্তু দলীয়ভাৱে আমি স্পষ্ট কৰি দিছোঁ যে আমি এই সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016ক আমি হোল হাৰ্টেডলি অপোজ কৰিছোঁ দল হিচাপে কংগ্ৰেছ দলে ইয়াক প্ৰত্যাখ্যান কৰে সম্পূৰ্ণৰূপে কোনোবাৰ ব্যক্তিগত মতামতক কেয়াৰ কৰাৰ প্ৰয়োজন নাই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰ আছে ভট্টাচাৰ্য ডাঙৰীয়া এটা ঐতিহাসিক দিন অসমৰ বাবে অসমৰ প্ৰতিবাদী কণ্ঠ এতিয়া চৌদিশে প্ৰতিধ্বনিত হৈছে যে হিন্দু বাংলাদেশীৰ বুজা সহিব নোৱাৰে আৰু অসমবাসীয়ে আজি এই শুনানি সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া হয় এই যুটীয়া সংসদীয় কমিটিৰ যেতিয়া প্ৰথম শুনানি আৰম্ভ হৈছিল প্ৰথম দিল্লীত হৈছিল আৰু 17খন ছাত্ৰ সন্থাক প্ৰথম আমন্ত্ৰণ জনাইছিল আৰু সেই দিনটোতে আমি দিল্লীৰ মজিয়াত বলিষ্ঠভাৱে আমি আমাৰ দাবী আমি সাব্যস্ত কৰি আহিছিলোঁ তাৰপিছত দিল্লীলৈ মাতিলে আমাৰ 28টা জনগোষ্ঠীয় সংগঠনৰ ভিতৰত 17টা সংগঠনক আৰু 17টা সংগঠনে বলিষ্ঠভাৱে তাত দাবী সাব্যস্ত কৰি আহিলে আৰু দিল্লীত তেখেতসকলে যুটীয়াভাৱে সংবাদ মেল পাতি আমাৰ এই খিলঞ্জীয়া মানুহৰ মৰ্ম বেদনা আৰু দাবী সাব্যস্ত কৰিলে আজি বাকী আৰু 28টাৰ ভিতৰত 11টা সংগঠনো আজি গৈ পেলাই বলিষ্ঠভাৱে দাবী সাব্যস্ত কৰি আহিছে আৰু তাৰ লগে লগে অসমৰ আন আন জাতীয় সংগঠন আন আন দল বিশিষ্ট নাগৰিক শিল্পী সাহিত্যিক সাংবাদিক সকলোৱে এই বলিষ্ঠভাৱে যি মত প্ৰকাশ কৰিলে তাৰ বাবে সকলোৰে প্ৰতি আমি আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইটো কথা স্পষ্ট যেতিয়ালৈকে এই বিল যেতিয়ালৈকে বাতিল নকৰিব তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ আৰু আলোচনাৰ মজিয়া আৰু ৰাজপথৰ আন্দোলন ইয়াক আমি দৃঢ়তাৰে বলিষ্ঠভাৱে আমি আগুৱাই নিম কাৰণ এইটো আৰম্ভণি এতিয়ালৈকে জেপিচিৰ শুনানিহে হ'ল কিন্তু আমি আন্দোলন আমি অব্যাহত ৰাখিব লাগিব কাৰণ তেওঁলোকে আন্দোলনৰ ভাষাহে বুজি পায় আৰু দ্বিতীয় কথাটো জেপিচিক আমাৰ ক'বলগীয়া কথা হ'ল যে গুৱাহাটীত এদিন বৰাক উপত্যকাত দুদিন উজনি অসম নামনি অসম মধ্য অসম উত্তৰ অসম পাৰ্বত্য জিলাতো তেওঁলোকে শুনানিৰ ব্যৱস্থা কৰিব লাগে আনটো বিষয় হ'ল জেপিচি সদস্যসকলক আমাৰ ক'বলগীয়া কথা এইটোৱে তেওঁলোক সন্মানীয় সাংসদ তেখেতসকলৰ নিজৰ নিজৰ ৰাজ্যত যদি অবৈধ বাংলাদেশীৰে হেঁচা দিলেহেঁতেন তেওঁলোকে মানিলেহেঁতেন নেকি নামানিলেহেঁতেন যদি যেতিয়া তেওঁলোকৰ ৰাজ্যত নামানিলেহেঁতেন আমাৰ ওপৰত যাতে বিল জাপি দিয়াৰ ব্যৱস্থা যাতে নকৰে তাৰ বাবে তেওঁলোকৰ প্ৰতি আহ্বান আৰু আনটো কথা হ'ল জেপিচিক যুক্তি লাগে নে সংখ্যা লাগে যুক্তি লাগে নে সংখ্যা লাগে এই কথাটো বিচাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে কাৰণ গোটেই অসমৰ সকলো জনজাতি সকলো জনগোষ্ঠী সকলো সম্প্ৰদায়ৰ মানুহে ঐক্যবদ্ধভাৱে গৈ যুক্তি প্ৰদৰ্শন কৰিছে এইটো যুক্তি গোটেই অসমৰ সকলো সম্প্ৰদায়ৰ মানুহে গৈ পেলাই এই যুক্তি প্ৰদৰ্শন কৰিছে এইটো সেইকাৰণে জেপিচি সুধিবলগীয়া কথা যুক্তি লাগে নে সংখ্যা লাগে যুক্তি সাব্যস্ত হৈ গ'ল সংখ্যা সাব্যস্ত হ'ল গোটেই অসমৰ খিলঞ্জীয়া মানুহে সংখ্যা ইয়াত প্ৰদৰ্শন কৰিছে আৰু যদি অসম আন্দোলনৰ সময়ত ৰাইজে গণশক্তি দেখুৱাই দিছে জেপিচিয়ে যদি যুক্তিৰ লগত যদি সংখ্যাৰ লগত আৰু যদি সংখ্যা বিচাৰে সমগ্ৰ অসমৰ মানুহে সেই সংখ্যা দেখুৱাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ
নিশ্চয় কিন্তু অসমে কোনো ধৰণৰ আৰু বুজা সহিব নোৱাৰে বা বুজা নলয় এইবাৰ মই আহিব বিচাৰিছোঁ আৰু বহু প্ৰশ্ন আছে কিন্তু মই এই সমগ্ৰ বিতৰ্ক সম্বন্ধত ডক্টৰ নুমল মুমিন ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কি প্ৰয়োজন আছিল এখন বিলৰ যিখন বিল এখন কলংকিত ক'লা বিল বুলি ক'লেও ভুল নহ'ব 15 জুলাই 2016 যিখন এমেণ্ডমেণ্ট বিল আপোনালোকে লোকসভাত ইণ্ট্ৰডিউচ কৰিছিলে কি প্ৰয়োজন আছিল এইখন বিলৰ হয় ধন্যবাদ দিছোঁ আমি পোনপ্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব তেওঁৰ তৎপৰতাত তেওঁৰ উদ্যোগত অসমত আজি JPC আহিবলৈ বাধ্য হ'ল আৰু অসমৰ ৰাইজৰ যি দল সংগঠন তেখেতসকলক লগ ধৰি তেখেতসকলৰ মেমৰেণ্ডাম লৈছে আৰু এই আলোচনাৰ পক্ষলৈ মাতিছে এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে আৰু এটা কথা মই ক'ব খুজিছোঁ যে অসমৰ এই যিটো আইন এই আইনক লৈ পেলাই এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে এইটো এনেকুৱা সৃষ্টি কৰিব খোজা হৈছে যে আইনখন অকল অসমৰ কাৰণে আৰু এই বস্তুটো অকল বাংলাদেশী আহিব এই বস্তুটো নহয় একচুৱেলি এই আইনটো এইটো কাৰণে কৰা হৈছে যিটো আইন বাংলাদেশ পাকিস্তান আফগানিস্তান এই তিনিওখন দেশৰ পৰা যিসকল ব্যক্তি মাইনৰিটিসকল যিসকলে আমাৰ এই ধৰ্মৰ নামত নিৰ্যাতিত হৈ আছে তেখেতসকলক ভাৰতবৰ্ষত থাকিবলৈ কাৰণে এটা আইন যিটো অলৰেডি আছে এই যিটো চিটিজেনশ্বিপ আইন সেইটো 11 বছৰকৈ বেছি হ'লে ইণ্ডিয়াত চিটিজেনশ্বিপ পায় এই বস্তুটো 6 বছৰলৈ কৰিবলৈ কাৰণে এইটো হেৰি কৰিছে আৰু এইটো অসমৰ বুলি কথা নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে আইনখন বনোৱা হৈছে আৰু এইটো ক্ষেত্ৰত কিমান হিন্দু বাংলাদেশী আছে আফগানিস্তানত কিমান হিন্দু মানুহ আছে সেয়া এটা প্ৰশ্ন চিহ্ন এইটো ক্ষেত্ৰত এইটো ক'ব দিয়ক আপোনালোকে কওঁতেতো মই মাত মাতা নাই আপোনালোকে ক'ব দিয়ক আপোনালোকে মাতিব না পইণ্ট আউট মই কৈ লওঁ পইণ্ট আউট আপোনাৰ টাইমত কৰিব আপুনি মইতো আপোনাক পইণ্ট আউট কৰিব মোৰো পইণ্ট আছিলে আপোনালোকে পইণ্ট আউট কৰিবলৈ কাৰণে কৰা নাই তো গতিকে এইটো ক্ষেত্ৰত আমি ইমান চিন্তা কৰিবলগীয়া নাই কাৰণ কেলৈ ক'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া IMDT আইন ৰিপেল কৰাৰ তেখেত একজন ব্যক্তি তেওঁৱে লাগি পেলাই তেওঁৰ তত্ত্বাৱধানত অসমৰ পৰা IMDT আইন ৰিপেল হৈছিলে তেওঁৰ এতিয়া মুখ্যমন্ত্ৰীৰ চকীত আছে আৰু অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে তেওঁ কাম কৰিব সেইকাৰণে অসমৰ জনগণে ভয় খাবলৈ নালাগে আতংকিতও হ'ব নালাগে আৰু যি বাংলাদেশী বা আফগানিস্তান বা পাকিস্তানৰ পৰা আহিব বুলি কৈছে যি 5টা জনগোষ্ঠী হিন্দু খ্ৰীষ্টিয়ান বুদ্ধিষ্ট জৈন পাৰ্চী তো এইসকল এই ধৰ্মৰ লোকসকলক যিটো ধৰ্মৰ ক্ষেত্ৰত নিৰ্যাতিত হৈছে ভাৰতবৰ্ষত আহিলে তেখেতসকলক 6 বছৰ থাকিলে আৰু সেইটো 2014 চনৰ 31 ডিচেম্বৰলৈকে তাৰ পিছত অহাখিনিৰ কাৰণে নহ'ব এই আগৰখিনি হ'ব গতিকে এইখিনিৰ ক্ষেত্ৰত আমি ইমান বাকি থাকে ধন্যবাদ ধন্যবাদ আপুনি যেটো কৈছে পইণ্টটো ক্লিয়াৰ না মই আৰু কংগ্ৰেছৰ কথা পিছত ক'ব না শুনিম আপোনাৰ পইণ্টটো ললো অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ সকলোৰে প্ৰাৰম্ভিক কমেণ্ট লৈ লওঁ আজি সময় থাকিব যথেষ্ট চিন্তা কৰাৰ প্ৰয়োজন নাই অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ বিজেপিৰ মূল কথাটো হ'ল যে ভৰসা কৰিব লাগিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখখন চাই আশ্বস্ত হ'ব লাগিব যে তেওঁ আমাক ক্ষতি নকৰে তাৰ বাহিৰে বেলেগ এতিয়াৰ বিতৰ্কটো সেইটো নহয় সেইটো ইতিমধ্যে আমি এই আইনখনৰ বিভিন্ন দিশ আমি আলোচনা কৰিছোঁ বহুতবাৰ আৰু তাত যুক্তিৰ বেলিকা আমি দেখা পাইছোঁ যে বিজেপিৰ প্ৰতিনিধিসকলে হওক RSSৰ প্ৰতিনিধিসকলে হওক বিশ্বাসযোগ্যভাৱে যুক্তি সহকাৰে কোনো কথাই সাব্যস্ত কৰিব পৰা নাই আৰু তেখেতে কৈছে যে মুখ্যমন্ত্ৰী তৎপৰতাত সংসদীয় কমিটি ইয়ালৈ আহিছে মুখ্যমন্ত্ৰীয়ে তৎপৰতা গ্ৰহণ কৰিছে যদি ভাল কথা আমি তাত সুখী হৈছোঁ কিন্তু এইটো কথা পাহৰিলে নচলিব যে অসমৰ জনগণৰ অসমৰ ৰাইজৰ জাতীয়তাবাদী সংগঠনসমূহৰ গণতান্ত্ৰিক মহলৰ ব্যক্তি বিশেষৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতি হিচাপে আজি JPC ইয়ালৈ আহিবলৈ বাধ্য হৈছে যুটীয়া সংসদীয় কমিটি ইয়াত মুখ্যমন্ত্ৰী যদি তৎপৰতা থাকিলেহেঁতেন এই JPCক লৈ বিতৰ্ক নহ'লহেঁতেন অসমলৈ আহিবনে নাহে এই লৈ বিতৰ্ক নহ'লহেঁতেন আৰু তাত থকা বিজেপিৰ সদস্য আছিলে দুগৰাকী ৰমেন ডেকা আৰু কামাখ্যা প্ৰসাদ তাছা তেওঁলোক থকাৰ পিছতো বিহুৰ সময়ত অসমৰ পৰা সংগঠনসকলক তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে যিটো নাভূত নাচুত কথা অসমৰ আগত কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা হোৱা নাছিলে এই কথাটো আমি মনত পেলাই দিবলৈ বাধ্য হৈছোঁ সেইকাৰণে মই প্ৰথমে ক'ব খুজিছোঁ যে অসম নাগৰিক সমাজৰ তৰফৰ পৰা এইমাত্ৰ মই অহা অলপ সেইকাৰণে পলমো হ'ল যে আমি JPCক আমাৰ সাক্ষ্য প্ৰদান কৰি আহিছোঁ অসম নাগৰিক সমাজৰ হৈ এই কথাটো মই এইকাৰণে উল্লেখ কৰিছোঁ যে ইয়াৰ আঁৰত দুটামান লক্ষ্য কৰিবলগীয়া দিশ আছে সেইটো হ'ল যে আমি নাগৰিক সমাজৰ তৰফৰ পৰা মই আমাৰ ডক্টৰ অখিল ৰঞ্জন দত্ত ইয়াত আছে আৰু কি কয় প্ৰাক্তন গৃহ সচিব ধীৰেন শইকীয়া আছে আমাৰ অসমৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু আছিলে আৰু আমাৰ ছেক্ৰেটাৰী জেনেৰেল পৰেশ মালাকাৰ আছিলে
আৰু আমাৰ লগত নিজৰ ব্যক্তিগতভাৱে যোৱা বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাও আমাৰ লগত মানে তাত আছিলে এটা কথাটো হ'ল যে আমি তাত কি দেখিলোঁ আমাৰ কি অভিজ্ঞতা হ'ল আমাৰ এতিয়া আমি আগৰ পৰা এটা আমাৰ শংকা আছিলে যে এই JPC আহিলেগৈ অৱশেষত আহিলে এইলৈতো এতিয়া আৰু বিতৰ্কৰ অৱকাশ নাই আহিবলৈ বাধ্য হ'ল কিন্তু তেওঁলোকে এইটো কথা মানি ল'ব লাগিব বিজেপি প্ৰতিনিধিসকলে তেওঁলোকে ইয়াৰ এটা সুমীমাংসাৰ কাৰণে বা এটা সুবিচাৰ দিবৰ কাৰণে যে তেওঁলোক আহিছে সেইটো নহয় তেওঁলোকে বাধ্যত পৰি আহিছে কাৰণ ইয়াত প্ৰবল প্ৰতিবাদ হৈছে আৰু এইটো মই আকৌ উল্লেখ কৰিব খুজিছোঁ সমুঞ্জল ভট্টাচাৰ্যই উল্লেখ কৰিছে ইতিমধ্যে অখিল ৰঞ্জন দত্তৰ তালুকদাৰে উল্লেখ কৰিছে যে ইমান দিনে যেতিয়া এই আইনখনৰ কথা ওলাল সেই মুহূৰ্তৰ পৰাই কিন্তু অসমৰ ৰাজপথত অসমৰ গাঁৱে ভূঞে এটা ইয়াৰ বিৰুদ্ধে আন্দোলন হৈ আছে এই আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিছে কোনো সংগঠন বাকী নাই আনকি সত্ৰ মহাসভাৰ দৰে সংগঠনেও যেটো তালুকদাৰে উল্লেখ কৰিছে তেওঁলোকৰ অৱশেষত বাধ্য হৈ ইয়াৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিবলগীয়া হৈছে এই কথাবোৰৰ গুৰুত্ব আছে মই এইকাৰণে কৈছোঁ যে অৱশেষত এই যে আমাৰ জনমত গঠন হ'ল এই যে আন্দোলন হ'ল ৰাজপথত যে শ শ হাজাৰ হাজাৰ মানুহ ওলাই আহিলে তেওঁলোকে সমুঞ্জল ভট্টাচাৰ্যৰ লগত মই এইটো মানে একমত যে অৱশেষত তেওঁলোকে এইটো এটা যুক্তি সহকাৰে আজি যুটীয়া সংসদীয় কমিটিৰ ওচৰত তেওঁলোকে নিজৰ যুক্তি সাব্যস্ত কৰিলে এতিয়া কথা হ'ল যে সংখ্যা লৈ পেলাই আমাৰো এটা শংকা আছিল যে ইয়াত সংখ্যা কম হ'ব বা গুৱাহাটীৰ মধ্যবিত্ত মানুহৰ মাজত হয়তো যিমান জাগৰণ এটা হ'ব লাগিছিল হাজাৰ হাজাৰ মানুহ ওলাব লাগিছিল সেইধৰণে নহ'ব পাৰে কিন্তু আমি আজি আকৌ এতিয়া আমি লগ পাই অহাৰ পিছত ভাবিবলৈ বাধ্য হৈছোঁ যে আজি যথেষ্ট যুক্তিতৰ্ক হৈছে আজি তাত থকা মানুহে দেখিছে আমি যিহেতু তাত বহি থাকোঁতে ইতিমধ্যে কমল নাৰায়ণ চৌধুৰীয়ে যি 1951 চনলৈ পেলাই সুপ্ৰিম কোৰ্টত তেওঁ মানে যুক্তি দৰ্শাই আছে এগৰাকী অধিবক্তা বিশিষ্ট অধিবক্তা হিচাপে তেওঁ যেতিয়া কথা কৈছিল যিমান ছেকশ্যন ডি এক্টবিলাকৰ আইনবিলাকৰ কথা উল্লেখ কৰিছিল তাত কিন্তু অৱশেষত তেওঁলোকৰ দুজন মানে তাত নানান প্ৰশ্ন অৱতাৰণা কৰিছিলে যদিও অৱশেষত কিন্তু তেওঁৰ যুক্তি মানি ল'বলৈ বাধ্য হোৱা আমি দেখা পাইছিলোঁ আৰু আমিও বিভিন্ন দিশ অৱতাৰণা কৰিছিলোঁ আইনৰ পৰা উপৰিও আমাৰ অসমীয়া জাতিৰ আৱেগ অনুভূতি আমি ইয়াত কেনেদৰে ধ্বংস হৈ যাম আমাৰ অখণ্ডতা সংস্কৃতি ঐতিহ্য কেনেকৈ ধ্বংসৰ মুখলৈ গুচি যাব আমি কেনেধৰণে নিশেষ হৈ যাম এই দিশটো আমি উন্মোচন কৰিছিলোঁ কিন্তু আটাইতকৈ ডাঙৰ কথা নাগৰিক সমাজৰ কথা মই এইকাৰণে উল্লেখ কৰিছোঁ যে আমি যদিও তাত 5 গৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলোঁ কিন্তু তাত 70 জনৰ বেছি অসমৰ বিভিন্ন ক্ষেত্ৰত অতি বিশিষ্ট প্ৰখ্যাত লোকৰ তাত স্বাক্ষৰ আছিলে বা তেওঁলোকৰ অনুমোদন আছিলে আমাৰ স্মাৰক আমি বৰ দীঘলীয়া স্মাৰক পত্ৰ দিয়া নাই বহুতে বিভিন্ন সময়ৰ বিচাৰ বিভাগৰ বা সুপ্ৰিম কোৰ্টৰ হাই কোৰ্টৰ এইবিলাকৰ যিবিলাক ৰায় সেইবিলাকো তাত গাঁঠি দিছে বা বহু ধৰণৰ তেনেকুৱা তথ্য তেওঁলোকে দিছে আমি সেই দিশলৈ নগৈ আমি যিটো দিশ দিছোঁ আমি তাত এইটো ক'ব খুজিছোঁ যে তাত এই ৭৫ গৰাকী মানুহৰ যিটো তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ একাডেমিক্স ইণ্টেলেকচুৱেল বা তেওঁলোকৰ মিডিয়া কি কয় মিডিয়া পাৰ্চনেলিটি বা আৰ্টিষ্ট এইসকলৰ নামবোৰ চাই পেলাই আনকি স্বয়ং চেয়াৰমেনেও এটা দেখিলোঁ যে তেওঁ যথেষ্ট গুৰুত্ব আৰোপ কৰিছে মই এই কথাটো এইকাৰণে কৰিছোঁ যদিও আমি 5জন গৈছোঁ যদিও নাগৰিক সমাজ এটা সংগঠন তাৰ আঁৰত কিন্তু অসমৰ বিবেকস্বৰূপ অসমৰ বহু চিন্তাশীল মানুহৰ তাত সমৰ্থন আছিল এই কথাটো বৰ ওলাই কৰিব নোৱাৰি গতিকে আজি তাত দেখা গ'ল যে যুক্তি সহকাৰে যথেষ্ট যুক্তি আৰু তথ্যৰে তাত আমাৰ যিটো আৱেগ আমাৰ যিটো অনুভূতি তাত সাব্যস্ত কৰা হৈছে আৰু এটা কথা মই তাত দেখা পালোঁ যে তাত এগৰাকী বিৰোধী সদস্যই প্ৰশ্ন উত্থাপন কৰিছে যেতিয়া বিজেপিৰ সাংসদ দুগৰাকী মানে নানান প্ৰশ্নৰে আমাক ব্যতিব্যস্ত কৰিব খুজিছিল তেতিয়া তেওঁ উঠি পেলাই এইটো কৈছিল যে ইয়াত JPCয়ে শুনিবলৈ আহিছে নে তেওঁলোকে কি কয় তৰ্ক কৰিবলৈ আহিছে খুব গুৰুত্বপূৰ্ণ গতিকে তাত অৱশেষত এইটোৱে কথা যে JPCয়ে শুনিব লাগে যে আমি কি কৈছোঁ আমি কি আজি অখিল গগৈও আনকি গাৰ জোৰেৰে তেওঁৰ যিটো শক্তি আছে বহুতৰে নাই তেওঁ ভিতৰত সোমাই প্ৰায় 1 ঘণ্টা সময় যুক্তি প্ৰদৰ্শন কৰিছে সেইটো তেওঁৰ
দিশৰ পৰা সেইটো কৰিছে গতিকে এই কথাটোত মই সমুজল ভট্টাচাৰ্যৰ লগত একমত হৈছোঁ যে আমি সংখ্যাৰে যদি দেখুৱাবলৈ লাগে আমি সেই শক্তি যে আছে আজি প্ৰমাণ হ'ল যে যদি সংখ্যাই দেখুৱাব লাগে হয়তো কাছাৰতকৈ বেছি সংখ্যা আমি দেখুৱাবলৈ সক্ষম হ'ম আৰু এটা কথা মই এইখিনিতে কম মই অকণমান সময় ল'ব লাগিব সেইটো হ'ল যে কাছাৰত ইয়াৰ বিৰোধিতা কৰা সংগঠনো আছে বহুত আমি কাইলৈ গম পাম কিন্তু একে সময়তে এইটো ক'ব লাগিব যে চৰকাৰৰ চোৰাংচোৱা বিভাগৰ প্ৰতিবেদন নাকচ হয় গ্ৰহণ হয় সেইটো বেলেগ কথা কিন্তু তেওঁলোকে এই চোৰাংচোৱা প্ৰতিবেদনত ইতিমধ্যে কৈছে যে তাত ৰাতি ৰাতি বহুত সংগঠনৰ জন্ম হৈছে RSSৰ নেতৃত্বত তাত এনে কিছুমান সংগঠন জন্ম হৈছে এনে কিছুমান মেমৰেণ্ডাম হৈছে যিবোৰ মেমৰেণ্ডাম জেৰক্স কৰি পেলাই তাত দিয়াৰ এটা ব্যৱস্থা চলিছে এই কথাটো গুৰুত্বপূৰ্ণ এইকাৰণে যে এই খবৰ আহিছে গতিকে আমি সংখ্যা তাত বাঢ়িব কাৰণ তাত এটা গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে গতিকে সংখ্যাৰ কথাই যদি হয় তেতিয়াহ'লে আমি আকৌ এবাৰ ক'ম যে আমি সংখ্যা দেখুৱাবলৈ আমি সক্ষম কিন্তু আজি আটাইতকৈ ডাঙৰ কথা যিটো কোৱালিটি বুলি কয় যুক্তি সহকাৰে আমাৰ পথটোকে তাত নিজৰ যুক্তি সাব্যস্ত কৰিবলৈ সক্ষম হৈছে এইটোৱে অসমৰ কাৰণে এটা অত্যন্ত ভাল কথা ইয়াৰ পিছত হয় নহয় বেলেগ কথা কিন্তু আমি আকৌ এবাৰ চৰকাৰ প্ৰৰোচনাত পৰি আমি আকৌ এবাৰ মাৰ বান্ধি ওলাই আহিবলৈ বাধ্য হ'লোঁ অসমৰ ৰাইজে মাৰ বান্ধি থিয় হ'বলৈ বাধ্য হ'ল আৰু তেওঁলোকে আকৌ এবাৰ সজোৰে নিজৰ প্ৰকৃত দাবী উত্থাপন কৰিবলৈ সক্ষম হ'ল সেইফালৰ পৰা এইটো এটা ঐতিহাসিক দিন আৰু আমাৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ দিন নিশ্চয় অসমবাসীয়ে যুক্তি আগবঢ়ালে এতিয়া যুটীয়া সংসদীয় সচিবৰ ওপৰত নিৰ্ভৰ কৰিব যে কিমান আন্তৰিকতা আছে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিব অব্যাহত থাকিব এই আলোচনা আৰু বহু দিশ আছে সামৰি ল'ম সকলো দিশ কিন্তু এইখিনিতে সময় হৈছে দ্য বাৰ্ণিং টপিকত বাণিজ্যিক বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পিছত আন অতিথিসকলো আছে তেওঁলোকৰো প্ৰতিক্ৰিয়া ল'ম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলে আজি প্ৰথম দিনাৰ শুনানি হৈ গ'ল আৰু অভিযোগ কৰা হৈছে যে কোৱা হৈছে অসমৰ 30খন জিলাৰ বাবে এদিন কিন্তু বৰাক উপত্যকাত দেখা যায় যে 3খন জিলা আছে দুদিন ধাৰ্য কৰা হৈছে ক'ৰবাত বায়াছনেছ যিটো পক্ষপাত দুষ্ট এই JPC হয় নেকি তাৰ বাবে প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ মই সত্যব্ৰত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আজি অসম গণ পৰিষদৰ ষ্টেণ্ডটো দেখা গ'ল যে স্পষ্টভাৱে কোৱা হৈছে যে আমি দৰকাৰ পৰিলে মিত্ৰতাই ভংগ কৰিম কিন্তু তথাপিও আমি এই সমৰ্থন নকৰোঁ দীপক ধন্যবাদ এই কথাটো আমি আগতেও বহুবাৰ কৈছোঁ যে মিত্ৰতা চৰকাৰটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন নহয় অসমৰ জাতীয় জীৱনৰ যিটো সংকট সেইটো আমাৰ কাৰণে প্ৰধান সমস্যা আৰু ইতিমধ্যে JPC আমি কেইবাবাৰো লগ ধৰি আনকি চেয়াৰমেনৰ বাদ দিও আমি বাকী সদস্যবিলাককো আমি ব্যক্তিগতভাৱে আমাৰ দলৰ পৰা দিল্লীত লগ ধৰা হৈছে আৰু এই গোটেই কথাখিনি কোৱা আছে আজি মাত্ৰ অসমত অহাৰ কাৰণে আমি এটা আনুষ্ঠানিকতা ৰক্ষা কৰি এই কথাখিনি কৈছোঁ মই ডাক্তৰ মমিনৰ ৰেফাৰেঞ্চ লৈ এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে JPC ইয়াত আহিবলৈ হস্তক্ষেপ কৰিব লগা কিয় হ'ল হস্তক্ষেপ কৰিছে আমি ভাল পাইছোঁ কিন্তু এই গোটেই ইণ্টেনশ্যনটো তাতেই ওলাই পৰে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় ক'ব লগা হ'ল যে JPC গুৱাহাটীলৈ গৈ পেলাই আপোনালোকে শুনানি গ্ৰহণ কৰক ইণ্টেনশ্যনটো তাত স্পষ্ট হৈ পৰে আৰু এটা কথাত ইণ্টেনশ্যনটো স্পষ্ট হৈ পৰিছে চাওক 30খন জিলাৰ কাৰণে আমাক ইয়াক একদিন সময় দিয়া হৈছে 3খন জিলাৰ কাৰণে দিয়া হৈছে দুদিন সময় সেইকাৰণে আজি আমি প্ৰথমেই তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে এই যিটো শুনানি আপোনালোকে ডিব্ৰুগড়ত কৰিব লাগে এই যিটো শুনানি যোৰহাটত কৰিব লাগে কাৰণ যদি শিলচৰৰ পৰা মানুহ আহিব নোৱাৰে ধেমাজিৰ পৰা মানুহ অহাটো সম্ভৱপৰ কথা নহয় আনকি আমি কৈছোঁ যে ধুবুৰী য'ত বাংলাদেশ বৰ্ডাৰ এখন ডিষ্ট্ৰিক্ট তাৰ মানুহখিনিৰ মতামত আমি কিয় গ্ৰহণ নকৰোঁ এই কথাখিনি আমি তেওঁলোকক কৈছোঁ বাকী কথাৰ উপৰিও আমি এটা কথা প্ৰথম কৈছোঁ যে এইখানে অসমক কিমান ক্ষতি কৰিব ডাঙৰ কথা নহয় কিন্তু অসমক ক্ষতি কৰাৰ লগতে যে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো প্ৰিএম্বল বুলি কয় আমাৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আছে যে প্ৰস্তাৱনাত স্পষ্টকৈ লিখিছে যে ধৰ্ম নিৰপেক্ষ সমাজবাদী গণতান্ত্ৰিক গণৰাজ্য অৰ্থাৎ এই গোটেই সংশোধনী বিলখনে আমাৰ ভাৰতবৰ্ষৰ যিটো সংবিধানৰ মূল তত্ত্ব মূল যিটো কাঠামো এই কাঠামোটোক ভাঙি পেলাব নেকি এই কাঠামোটোক নাকচ কৰিব নেকি এই কথাটো আমি তেওঁলোকক আজি উত্থাপন কৰিছোঁ দ্বিতীয়তে কৈছোঁ যে অসম চুক্তি এখন যিটো আছে এই অসম চুক্তিৰ বাহিৰে আমি দ্বিতীয় কথা আমি চিন্তা কৰিব নোৱাৰোঁ লগতে অসমৰ ভাষা সংস্কৃতি আমি সকলোবোৰ দল সংগঠনে একে কথাকে কৈছোঁ যে অসমৰ ভাষাৰ প্ৰতি সংকট আহিব সংস্কৃতিৰ প্ৰতি সংকট আহিব এই কথাবিলাক আমি তেওঁলোকক আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা য'ত NRC অসমৰ সকলো দল মত সংগঠন লগ লাগি NRCৰ কাৰণে সকলোৱে যেতিয়া ব্যস্ত হৈ পৰিছে
হৈছে অসম চৰকাৰৰ আজি প্ৰায় 60% কৰ্মচাৰী NRC প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আজি জড়িত হৈ আছে সেই সময়ত আকৌ এটা নতুন সমস্যা দাঙি মানে ইয়াত জাপি দিব লাগিব যে NRCৰ গোটেই যিটো স্পীড NRCৰ যিটো মূল কথা সেই কথাটো নাকচ কৰিব হৈছে যদিও আন্তৰিকতা ইমান দেখা পোৱা নাই আন্তৰিকতাটো আমি দেখা নাই আমাৰ কথা আমি প্ৰায় 1 ঘণ্টা সময় ধৰি তেওঁলোকৰ লগত কথা পাতিছোঁ বহুত ক্ৰছ কুৱেশ্যনো কৰা হৈছে আমাকো আমাৰ তৰফৰ পৰা উত্তৰ দিয়া হৈছে আন্তৰিকতাটো তাৰ আটাইবোৰ সদস্য যে আন্তৰিকতা নাই সেই কথাটো ক'ব নোৱাৰি কিন্তু গোটেই কথাটো চৰকাৰৰ এটা সদস্য যিটো চৰকাৰী পক্ষৰ মানুহ তাত সভাপতিৰ আসনত আছে তেওঁলোকে কি নিৰ্ভৰ কৰে সেই কথা আমি এই কথা স্পষ্ট কৰিছোঁ যে আপোনালোকে যি সিদ্ধান্তই নলওক অসমৰ জনসাধাৰণে এই সিদ্ধান্ত মানি ল'বলৈ বাধ্য নহয় আৰু অসম গণ পৰিষদে যিকোনো ত্যাগৰ বিনত এইখন বন্ধ কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু তাৰ কাৰণে যি পৰ্যায়ত যাব লাগে আমি যাম নিশ্চয় আৰু দ্বিতীয়তে আমি আজিও পুনৰবাৰ আমি দাবী উত্থাপন কৰিব খোজোঁ যে আমি কেৱল সংখ্যাগত লৈ গণতান্ত্ৰিক কথাটো কৰাতকৈ যদি সঁচা অৰ্থত চৰকাৰখন চিৰিয়াছ হয় সংসদীয় সমিতি যদি যুটীয়া সংসদীয় সমিতি যদি তেওঁলোক চিৰিয়াছ হয় বিষয়টো তেওঁলোকে এতিয়াও ডিব্ৰুগড় যোৰহাট তেজপুৰ লখিমপুৰ সেই দাবী আপোনালোকৰ আছে আইনুদ্দিন আহমেদ নিশ্চয় মানে নতুনকৈ শুনা আইনুদ্দিন আহমেদ হয় আমি প্ৰথমতে আমচুৰ ফালৰ পৰা এই বিলটো বিৰোধিতা কৰিছিলোঁ আৰু কৰি যাম এইটো কোনোপধ্যেই মানি লোৱা কথা নহয় আচলতে এই বিলটো প্ৰথমতে আমি ক'ব বিচাৰোঁ এইটো সংবিধান বিৰোধী এইটো কনষ্টিটিউশ্যনেল আল্ট্ৰাভাইৰাছ এটা বিল আৰু এই বিলটো সম্পূৰ্ণৰূপে সংহতিত আঘাত সানিব আৰু আমি এজন অসমীয়া হিচাপে মই এই কথাটো অলপ আচৰিত পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জাতীয় নায়ক তেখেতৰ যিখিনি স্থিতি দেখা পাইছোঁ স্থিতিটো মুঠেই সন্তোষজনক নহয় আৰু আমাৰ বিধায়ক ডাঙৰীয়া কথাটো কৈছে যে সৰ্বানন্দ সোণোৱালৰ কাৰণেই অসমত আহিছে মানে এই JPC টিমটো এইটো কোনোপধ্যেই মানি লোৱা কথা নহয় আচলতে মুখ্যমন্ত্ৰী শেষ পৰ্যায়ত বাধ্য হৈ এই কথাটো ক'বলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে এই কথাটো নক'লে মুখ্যমন্ত্ৰীৰো যিখিনি মানে তেখেতৰ যিখিনি এক্টিভিটিছৰ প্ৰতি প্ৰশ্নবোধক চিন আহি গৈছিলে আৰু এতিয়াও আছে আমি অসমবাসী ৰাইজে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ আমি আমচুৰ ফালৰ পৰা এই কথাটো সকলোকে আহ্বান জনাব বিচাৰিছোঁ সকলোৱে সৰ্বস্তৰে এই বিলটোৰ প্ৰতিবাদ কৰিব লাগে বিৰোধ কৰিব লাগে কাৰণ আমি এই ৰাজ্যখনত আৰু বিদেশীৰ বোজা বা ৭১ চনৰ পিছত যোনেই আহক এই কথাটো যে আমি মানি ল'ম এইটো মানি লোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে কিন্তু আজি এটা প্ৰশ্নবোধক চিন আহিছে যে বৰাক ব্ৰহ্মপুত্ৰৰ নিচিনা এটা যুদ্ধ যেন আৰম্ভ হোৱা যেন দেখা পাইছোঁ আজি ব্ৰহ্মপুত্ৰ ভেলীৰ যিখিনি মানুহ আজি আমি এদিনত মানে এদিন টাইম পাইছোঁ বা বৰাক ভেলীৰ তাতে 2 দিন টাইম দিয়া হৈছে বা যিটো আমাৰ এডিটৰ ইন চিফ ভূঞাচাৰী যিটো কথা কৈছে যে কিছু ৰাতি সংগঠন জন্ম দি মানে সংখ্যাগৰিষ্ঠ বৰাবৰ কাৰণেই এটা চক্ৰান্ত ৰচনা কৰা হৈছে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যুক্তিত আজি আমি যিখিনি কথা আগবঢ়ালোঁ এইখিনি ঠিকেই আছে যদি JPCয়ে বিচাৰে যে অসমৰ জনগণে সংখ্যাগত প্ৰমাণ আমাক দেখুৱাব লাগে যে বিলটো কিমান বিৰোধ কৰে আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ আমি সম্পূৰ্ণৰূপে সাজু নিশ্চয় সংখ্যা দেখুৱাবলগীয়া আছে সুকুমাৰ বিশ্বাস ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই আজিৰ শুনানি সম্পৰ্কে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব প্ৰথমতে আজিৰ এই শুনানি ল'বলৈ JPCৰ যিটো দল আহিছে তেওঁলোকৰ আন্তৰিকতাক আমি ধন্যবাদ জনাইছোঁ অসমৰ বিভিন্ন জাতীয় দল সংগঠনৰ আহ্বানৰ প্ৰতি বা অসমীয়া ৰাইজৰ আৱেগক সন্মান জনাই যে তেওঁলোকে আহিবলৈ বাধ্য হৈছে বাধ্য হোৱা বুলি মই কৈছোঁ স্বেচ্ছাই যিহেতু অহাৰ ইচ্ছা নাছিল তেওঁলোকৰ সেই হিচাপে আমি ধন্যবাদ জনাইছোঁ দ্বিতীয় মই এটা কথালৈ মানে মোৰ অলপ খোকোজা লাগি আছে আচলতে আজি হিয়াৰিঙত উপস্থিত থকা সকলে নাগৰিকত্ব বিলখনৰ বিৰোধিতা কৰিছে নেকি যে বাংলাদেশীৰ বোজা অসমত জাপি দিব সেইটোৰ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰাটো এটা বেলেগ বস্তু এইটো ঘূৰে কেৱল অসমক লৈ যিহেতু বিলটো নহয় গোটেই ভাৰতবৰ্ষক সাঙুৰি লৈ এই আইনটো প্ৰণয়ন কৰা হৈ আছে গতিকে নাগৰিকত্ব সংশোধনী বিল বিৰোধ কৰাটো বেলেগ কথা আৰু অসমত বিদেশীৰ বোজা জাপি দিয়াটো এটা পৃথক কথা মোৰ বোধেৰে আমিও নিবিচাৰোঁ যে অতিৰিক্ত বোজাৰে অসমখনক আৰু ভাৰাক্ৰান্ত কৰক এইটো আমিও নিবিচাৰোঁ অসমত স্থায়ীভাৱে বসবাস কৰা ইয়াৰ প্ৰতিজন যি ভাষা ভাষী মানুহেই নহওক কিয় এইটো কেতিয়াও নিবিচাৰে যে অতিৰিক্তভাৱে অসমখনক জনসংখ্যাৰ মানে কৰাল গ্ৰাসত আমি পেলাই দিওঁ এইটো কোনেও নিবিচাৰে কাৰণ আমাৰো সমস্যা হ'ব কিন্তু নাগৰিকত্ব বিলৰ যদি আপোনালোকে বিৰোধ কৰে সেইটোৰ আমাৰ ক'বলগীয়া আছে কাৰণ এই কাৰণেই
যে যিসকল হিন্দু যদি ৭১ চনৰ পিছত নিৰ্যাতিত হৈ ভাৰতৰ অসম বুলি নহয় ভাৰতৰ বিভিন্ন ৰাজ্যত থাকিব পাৰে নিশ্চয় আহিছে কম হওক বেছি হওক নিশ্চয় আহিছে নাহিলে ইমান ডাঙৰ কথা নহয় বা কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ কথা বিবেচনা নকৰিলেহেঁতেন সেইসকলক হাৰাশাস্তি দিয়া অসমৰ পৰা হাৰাশাস্তি দিয়াৰ দৰে হ'ব কেৱল অসমৰ দল সংগঠনে যেতিয়া প্ৰভাৱটো অসমতে পৰিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কিবা এটা ক'ব বিচাৰিছে আপুনি যদিও কৈছে এইটো যদি প্ৰেক্টিকেলি চোৱা যায় অসমতে বুজা পৰিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এই যুক্তিটো পুৰণি হ'ল আৰু না প্ৰথম কথা মই সুকুমাৰ বিশ্বাস ডাঙৰীয়া কথাটো কিনি উত্তৰ দিম ইয়াত সকলোৱে বুজিয়ে পাইছে এখন বিলৰ জৰিয়তে অসমতে প্ৰভাৱ পৰিব ৭১ পিছত ৭১ আগৰ হিন্দু মুছলমানৰ দায়িত্ব ল'লোঁ সমগ্ৰ দেশৰ হয় অসমৰ দৰে সৰু ৰাজ্য এখনে ৭১ পিছত হয় হিন্দু মুছলমান কাৰো দায়িত্ব ল'ব নোৱাৰোঁ মই এটা বিশেষ কথা ক'ব খুজিছোঁ সন্মানীয় আমাৰ অজিত ভূঞা ডাঙৰীয়া এটা খুব যুক্তিপূৰ্ণ কথা ক'লে সেই কথাটোহে আমি সকলোৱে বুজি পোৱাটো উচিত সেইটো হ'ল যে অজিত ভূঞা ডাঙৰীয়া আজি নাগৰিক সমাজৰ হৈ যেতিয়া স্মাৰক পত্ৰ দিছে ৭৫জন বিশিষ্ট নাগৰিকে দিছে অৰ্থাৎ সংখ্যা আজি আমাৰ গোটেই অসমত যুক্তি প্ৰতিষ্ঠা হৈছে সংখ্যা প্ৰতিষ্ঠা হৈছে এনেকৈ যে বিভিন্ন আমি এটা ২৮টা সংগঠনৰ আমি দিল্লীতো ১৭টা আৰু সদৌসম ছাত্ৰ সন্থাই দিলোঁ আজি ইয়াত ১১টা সংগঠনে দিছে আৰু বেলেগ বেলেগ জাতি জনগোষ্ঠী সংগঠন জাতীয় অনুষ্ঠান চবেই দিছে এই সকলোৰে আঁৰত এটা বৃহৎ শক্তি আছে জনসাধাৰণ আছে বৃহৎ শক্তি আছে গতিকে আজি যুক্তি আৰু সংখ্যা দুটা প্ৰতিষ্ঠা হৈছে আৰু তাৰ উপৰিও অজিত ভূঞা ডাঙৰীয়া কথাত মই একমত প্ৰকাশ কৰি ক'ব খুজিছোঁ তাৰ উপৰি আজি যুক্তিও প্ৰতিষ্ঠা হ'ল সংখ্যা প্ৰতিষ্ঠা হ'ল আৰু ইমানবোৰ জাতি জনগোষ্ঠীয়ে দিয়াৰ পিছত যদি জেপিচিয়ে ভাবে যে আৰু সংখ্যা দেখুৱাব লাগে গোটেই অসমৰ যিমান সংখ্যা লাগে কিমান সংখ্যা দেখুৱাবলৈ আমি প্ৰস্তুত আছোঁ সেই বাৰ্তাটোকে আমি জেপিচিক দিব খুজিছোঁ যুক্তি লাগে নে সংখ্যা লাগে আজি যুক্তি সংখ্যা দুটা দেখুওৱা হৈছে আৰু যদি সংখ্যা লাগে আৰু সংখ্যা দেখুৱাবলৈ অসমৰ ৰাইজ প্ৰস্তুত আছে সেই কথাটোকে ক'ব খুজিছোঁ আৰু এটা বিশেষ কথা কৈ থ'ব খুজিছোঁ যে অলপতে অজিত ভূঞা ডাঙৰীয়াৰ সভাপতিত্বত অসমৰ সংবাদ মাধ্যমৰ ইলেক্ট্ৰনিক আৰু বাতৰি কাকতৰ সন্মানীয় সম্পাদকসকলে বহিছে অসমৰ ইতিহাসত এইটো প্ৰথম ঘটনা হৈছে যে এই জাতিধ্বংসী আইনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় নেতৃত্ব আৰু জেপিচি সকলোকে সন্মানীয় ইলেক্ট্ৰনিক মাধ্যমৰ বাতৰি কাকতৰ সম্পাদকসকলে গৈ পেলাই দাবী সাব্যস্ত কৰিব মই ভাবোঁ যে অসমৰ সমাজ জীৱনৰ কাৰণে অত্যন্ত আশাৰ বতৰা সাহসৰ বতৰা আৰু সেইবাবে সকলো সম্পাদকক আজিৰ আলোচনাৰ জৰিয়তে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ ৩ নম্বৰ কথা কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী বিলখন বাতিল কৰিব লাগিব এইটো দিল্লীৰ প্ৰতি সকিয়নি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত থাকি স্থিতি লওক দিল্লীৰ সন্মান কৰক এইটো সতৰ্কবাণী আৰু কেন্দ্ৰীয় চৰকাৰে NRC উন্নীতকৰণত বাধা দিবৰ কাৰণে এইটো ষড়যন্ত্ৰ কৰিছে আৰু এটা আপোনালোকৰ আশাৰ বতৰা দি থওঁ আজি যেনেকৈ ইয়াত অসমত সকলোৱে ওলাই আহি পেলাই নিজৰ দাবী সাব্যস্ত কৰিছে 10 তাৰিখে জেপিচি শ্বিলঙলৈ যাব আৰু শ্বিলঙত 7খন ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে তাত সেই দাবী সাব্যস্ত কৰিব এই জাতিধ্বংসী বিলৰ বিৰোধিতা কৰিব নিশ্চয় এইখিনিতে এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহিম এইখিনিতে সময় হৈছে পুনৰ বাণিজ্যিক বিৰতিৰ গতিকে কেৱল অসমেই নহয় শ্বিলঙত উত্তৰ পূৰ্বাঞ্চলৰ সংগঠনসমূহে প্ৰতিবাদ কৰিব এতিয়া বল কেন্দ্ৰীয় চৰকাৰৰ কোৰ্টত কিন্তু উভতি আহিম আমি বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত পুনৰবাৰ কৈছোঁ ঐতিহাসিক দিন অসমৰ বাবে আৰু ঐতিহাসিক দিন এইবাবে কাৰণ আজি দেখা গৈছে যে বিভিন্ন দল সংগঠন ৰাজনীতিৰ ঊৰ্ধত গৈ দেখা গৈছে য'ত ৰাজনৈতিক আদৰ্শ হয়তো ইজনৰ সিজনৰ লগত মিল নাই তথাপিও আজি একত্ৰিত হৈছে যিটো অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আৰম্ভণিতে কৈছে সেইবাবে কৈছোঁ আজি এক ঐতিহাসিক দিন আৰু এতিয়া শুনিবলৈ বাধ্য হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰ পলাশ চাংমাই ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপোনালোকে গৈছিল আপোনালোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম গোটেই যিটো পৰিৱেশ সেই পৰিৱেশটো কেনেদৰে বিশ্লেষণ কৰিব আজি হয় প্ৰতিক্ৰিয়াটো জনাৰ আগত মই মাত্ৰ 1 মিনিটৰ সময়ত এটা বক্তব্য ৰাখিব বিচাৰিছোঁ হয় যে 600 বছৰ অসমত আহোমে ৰাজত্ব কৰিছিল সেই কথা আমি জানো এই ৰাজত্ব দুটা কাৰণত বেলি মাৰ গৈছিল প্ৰথমটো কাৰণ হ'ল ধৰ্মীয় আৰু দ্বিতীয়টো কাৰণ হ'ল বিষয়াসকলৰ মাজত সংঘাত ধৰ্মীয় কাৰণটো আমি সকলোৱে জানো যে সেই ধৰ্মীয় কাৰণতে 37 বছৰ বিদ্ৰোহ হৈছিল আনটো বিষয়াসকলৰ মাজত কীৰ্তিচিহ্ন বৰবৰুৱাই নিজৰ জীয়েকক কেৱল মাত্ৰ যৌতুকত 10 কেজি সোণ অধিক দিছিল সেই বিষয়াসকলৰ মাজত ব্যাপকভাৱে বিদ্ৰোহ সৃষ্টি হৈছিল সেই যিবিলাক ইতিহাসৰ জ্ঞান সেই ইতিহাস কিন্তু আজিৰ তাৰিখত আমি কোনো এটা ৰাজনৈতিক দলকে লোৱা দেখা নাই এখন দেশত এখন ৰাজ্যত এতিয়াও
হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা যায় এইখন দেশত এতিয়াও বৰাক ব্ৰহ্মপুত্ৰ বুলি অখণ্ডতাৰ কথা কওঁ আমি এফালে আমি আনফালে আকৌ বৰাক ব্ৰহ্মপুত্ৰ বুলি ৰাজ্যখনতে ভাগ কৰিছোঁ এহাতেদি আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কথা কওঁ আনহাতে আকৌ বঙালী অসমীয়া বুলি আকৌ আমি অসমখনতে ভাগ কৰিছোঁ যোৱাকালি মই প্ৰাগ নিউজতে এটা সাক্ষাৎকাৰত এটা ইণ্টাৰভিউত কৈছিলোঁ ৰাতিপুৱা বেলাতে কৈছিলোঁ যে বৰাকত দুদিন আৰু অসমত এদিন মানে অসমত গুৱাহাটীত এদিন কিয় এইকাৰণে আমি কৈছিলোঁ যে উজনি অসমত নামনি অসমত মধ্য অসমত ইতিমধ্যে আজি সকলোবিলাক দল সংগঠনে এই দাবী তুলিছে আৰু প্ৰেছ বিবৃতি আকাৰে সেই আহ্বান আমি যোৱাকালিয়ে আমি জনাইছিলোঁ এতিয়া এটা কথা কি যুটীয়া সংসদীয় সমিতিখনৰ যে সাংবিধানিক নিৰপেক্ষতা এওঁলোকৰ কিমান সেই কথাটো আজি কিন্তু প্ৰশ্ন আহিছে যোৱা 21 মাহে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে বিভিন্ন সময়ত আমাক দিল্লীলৈও নিমন্ত্ৰণ কৰে আৰু আমি সন্মতিসূচক পত্ৰ দিয়াৰ পিছ মুহূৰ্ততে তেওঁলোকে কাৰণ নেদেখুৱাকৈ সেই সভাবিলাকো বাতিল কৰাৰ উদাহৰণ আছে তেনেধৰণে আমাৰ 20 ফেব্ৰুৱাৰী আমাৰ সভা বাতিল কৰিছে আকৌ বিহুৰ 3 দিনৰ পিছতে আকৌ সভা অনুষ্ঠিত কৰিছে এইবিলাকৰ পৰা তেওঁলোকৰ সাংবিধানিক নিৰপেক্ষতা কিমান সেই কথাও কিন্তু আমি ইতিমধ্যেই উমান পাইছোঁ অন্যহাতেদি যে বিজেপিকে আদি কৰি যি সমৰ্থন কৰা যিসকল সংগঠন আছে সেই সংগঠনবিলাকে ক'ব বিচাৰিছে যে এই বিলখন কেৱল মাত্ৰ অসমৰ কাৰণে নহয় ভাৰতবৰ্ষৰ কাৰণে ঠিকে আছে আমিও জানো সেই কথা আমাক পুনৰবাৰ ক'ব নালাগে কিন্তু ভাৰতবৰ্ষৰ সংবিধানত কোনোবা এখন ৰাজ্যত কোনোবা এজন মানুহ ব্যৱসায় সূত্ৰে চাকৰি সূত্ৰে আন সূত্ৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে যদি সাংবিধানিক যিবিলাক বিধি ব্যৱস্থা আছে সেই বিধি ব্যৱস্থাবিলাকৰ যদি অসমত কৰে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যবিলাকত যিবিলাক সাংবিধানিক ব্যৱস্থা আছে অৰুণাচলত আছে নাগালেণ্ডত আছে সেই বিধি ব্যৱস্থাটো যদি অসমত কৰে তেনেহ'লে এই বিলখন যদি তেওঁলোকে কৰিব বিচাৰে তেওঁলোকৰ যি বক্তব্য সেই বক্তব্য আমি হুৰি মিলাই কৰিব বিচাৰিছোঁ আপোনালোকে কৰক তাৰ আগতে কিন্তু অৰুণাচলত যেনেকৈ আপোনালোকে সাংবিধানিক নিৰাপত্তা দিছে নাগালেণ্ডত যেনেকৈ সাংবিধানিক নিৰাপত্তা আছে সেই নিৰাপত্তা আপোনালোকে অসমত দিয়াৰ ব্যৱস্থা কৰক ৰাইট নিশ্চয় তাৰ পিছত হয়তো কোনো ধৰণৰ অভিযোগ ডক্টৰ দত্ত ডাঙৰীয়া মই কেইটামান কথা কৈ ল'ব বিচাৰিছোঁ যে ডক্টৰ মমিনে যিটো কথা কৈছে আপুনি চাব যে যিটো নিৰ্দেশনা 2015 চনত দিছিল আৰু 2016 চনত যিখন বিধেয়ক প্ৰস্তুত কৰা বা বিধেয়ক চৰকাৰে আনিছে তাৰ মাজত এটা ডাঙৰ তফাত আছে ইয়াত কোনো তাৰিখ উল্লেখ কৰা নাই যিটো শব্দ কৈছে shall not be treated as illegal immigrants for the purpose of this act অৰ্থাৎ যিকেইটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ কথা কৈছে নাগৰিকত্ব দিব বিচাৰিছে তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী বুলি গণ্য কৰা নহ'ব এইটো কোনো সময়সীমা নাই তাত আপুনি যদি বিধেয়কখন চাই তাত কোনো সময়সীমা নাই এই কথাটো মই তেখেতক ক'ব বিচাৰিছোঁ দ্বিতীয়তে তেখেতে যিটো কথা উত্থাপন কৰিছে যে এইটোতো কেৱল অসমৰ কাৰণে নহয় এইটো সমগ্ৰ ভাৰতৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত ক'ত এনেকুৱা প্ৰতিবাদ হৈছে পাঞ্জাৱত প্ৰতিবাদ হৈছে নেকি নাই হোৱা কিন্তু পাকিস্তানৰ কথা তাত আছে আফগানিস্তানৰ কথা আছে ৰাজস্থানত তাৰ প্ৰতিবাদ হৈছে নেকি নাই হোৱা তেনেহ'লে অসমত কি পৰিস্থিতিত এই প্ৰতিবাদ হৈছে এই প্ৰতিবাদ এই কাৰণে হৈছে যে এই প্ৰব্ৰজনৰ প্ৰশ্নটোৱে আজি স্বাধীনতাৰ উত্তৰ কালত পাঞ্জাৱত সেইটো সমস্যা সৃষ্টি কৰা নাই সেই সমস্যা সৃষ্টি কৰিছে উত্তৰ পূব ভাৰতত বিশেষকৈ অসমত 1971 চন মানি লৈছে 25 মাৰ্চ মানি লৈছে আৰু পৰৱৰ্তী সময়ত এই কথাটো যদি আকৌ আনি দিয়া হয় তাকো ধৰ্মৰ ভিত্তিত তেনেহ'লে ইয়াত এটা সাংঘাতিক ধৰণৰ উত্তেজনাময় পৰিস্থিতি সৃষ্টি হ'ব মুখ্যমন্ত্ৰীৰ কথা কৈছে মুখ্যমন্ত্ৰী আমাক বাৰে বাৰে কৈছে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে কোনো কাৰণে অসমীয়া মানুহৰ স্বাভিমানত আঘাত সনা কাম কৰিবলৈ নিদিয়ে আজি অসমত এইটো পৰিস্থিতি সৃষ্টি হৈছে অসমৰ এই বিভিন্ন সংগঠনে যিবিলাক সংগঠনে 2016 চনত এই পৰিৱৰ্তনৰ হকে যুঁজ কৰিছিল সেই সংগঠন আজি ৰাজপথলৈ ওলাবলগীয়া হৈছে সেই সংগঠনে আহি জেপিচিক বাধ্য কৰিবলগীয়া হৈছে স্বাভিমানত আঘাত হ'বলৈ আৰু কি বাকী থাকিলে স্বাভিমানত ইতিমধ্যেই আঘাত হৈছে তেখেতে কথাটো বিমূৰ্তভাৱে কৈছে তেখেতে মূৰ্ত ৰূপত কোৱা নাই বৰঞ্চ তেখেতে কৈছে আপুনি যদি বিভিন্ন সাক্ষাৎকাৰ চাই তেখেতে বিভিন্ন সময়ত কৈছে যে এইটো ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল আৰু এই নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি থাকিব নোৱাৰে অৰ্থাৎ তেখেতে এই আইনখন সম্পৰ্কত তেখেতৰ নৈতিক যিটো সমৰ্থন সেই সমৰ্থন ব্যক্ত কৰিছে গতিকে এই কথাবিলাক লৈ যিটো মমিন ডাঙৰীয়াই কৈছে বিভ্ৰান্তি হৈছে একো বিভ্ৰান্তি হোৱা নাই বিভ্ৰান্তি আপুনি এটা জনগোষ্ঠীক কৰিব পাৰে বিভ্ৰান্তি এটা বিশেষ জাতীয়তাবাদী দলক কৰিব পাৰে এটা বিশেষ মতাদৰ্শক কৰিব পাৰে কিন্তু আপুনি আজি চাওক প্ৰগতিশীল ৰাজনীতিত বিশ্বাস কৰা সকল আজি যিসকল পূৰ্ববংগীয় মুছলমান তেওঁলোক
আজি বিভিন্ন জনজাতীয় যিবিলাক সংগঠন তেওঁলোক বিভিন্ন আমাৰ যিটো জাতীয়তাবাদী সংগঠন তেওঁলোক শিল্পীসকল বুদ্ধিজীৱীসকল সকলোৱে এটা ঐক্যমতত উপনীত হৈছে আৰু সেইকাৰণে মই কৈছোঁ এইটো এটা ঐতিহাসিক মুহূৰ্ত গতিকে বিভ্ৰান্তি হৈছে বুলি কোৱাটো ভুল 1 নম্বৰ 2 নম্বৰ এইখন যিহেতু ভাৰতৰ কাৰণে প্ৰযোজ্য আইন গতিকে অসমে চিন্তা কৰিবলগীয়া কথা একো নাই মই ভাবোঁ এইটোহে বিভ্ৰান্তি এই বিভ্ৰান্তিৰ পৰা মানুহে মুক্তি বিচাৰিছে আৰু আমাৰ আহ্বান ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কমিটিৰ প্ৰতি বিশেষকৈ মুখ্যমন্ত্ৰীৰ প্ৰতি যে গোপীনাথ বৰদলৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰস্তাৱৰ বিৰুদ্ধে গৈ সেইকাৰণে গোপীনাথ বৰদলৈ আজি এই ধৰণে অসমৰ মানুহৰ মাজত ইমান পূজ্য হৈ আছে আমি বিচাৰোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰো এই যিটো স্বাভিমান এই স্বাভিমান নৎসাত নহওক তেখেত সৰ্বসময়ৰ কাৰণে ভৱিষ্যতৰ কাৰণে আমাৰ বাবে সকলোৰে বাবে পূজ্য হৈ থাকক আৰু তেখেতে স্পষ্টভাৱে কওক যে আমি অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ বিৰোধিতা কৰিছোঁ যে আমি দলত আছোঁ আমি ৰাষ্ট্ৰীয় স্বাৰ্থত আছোঁ কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থই আমাৰ প্ৰাদেশিক স্বাৰ্থক আঘাত কৰিব নোৱাৰে এই কথাটো স্পষ্টকৈ কওক এনেকুৱা ধৰণৰ কথা কিয় কয় যে স্বাভিমানত আঘাত সনা কোনো কাম নকৰে স্বাভিমানত আঘাত সানিছে এই যে তৈল খাতবিলাক বিক্ৰী কৰি দিছে এতিয়া যে সংস্কৃতক এই ধৰণে সংস্থাপন কৰিব বিচাৰিছিলে দীনদয়াল উপাধ্যায়ৰ নামত কলেজ কৰিছে ইতিমধ্যে স্বাভিমানত আঘাত কৰিছে গতিকে বিমূৰ্ত ৰূপত এই হেৰিটেজ এডপ্ট হেৰিটেজ যিটো পলিচি বিমূৰ্ত ৰূপত ক'লে কথাটো নহ'ব ৰেডিমেড প্ৰতিক্ৰিয়া দিলে নহ'ব হাতে কামে ৰূপত ক'ব লাগিব স্পষ্ট ৰূপত ক'ব লাগিব মই ভাবোঁ এইটোহে গুৰুত্বপূৰ্ণ নিশ্চয় সময় পুনৰ হৈছে বাণিজ্যিক বিৰতিৰ আৰু বিভিন্ন পক্ষৰ মতামত ল'ম কিন্তু বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত উভতি আহিম দ্য বাৰ্নিং টপিকলৈ নিশ্চয় হিলডোল ভাঙি ওলাই আহিছে অসমীয়া আৰু প্ৰতিনিধিত্ব কৰিছে দল সংগঠনসমূহে আবেগক আৰু এতিয়া প্ৰশ্ন একেটাই যে জেপিচিয়ে নিশ্চয় আজি ভাবিব যে অসমীয়াৰ আবেগ আচলতে ক'ত আছে সত্যব্ৰত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মই আমাৰ সন্মানীয় সুকুমাৰ বিশ্বাস ডাঙৰীয়া এটা কথাৰ আঁত ধৰি মই ক'ব বিচাৰিছোঁ তেওঁ কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ লগত বাংলাদেশীৰ পৰা অহা হিন্দুৰ কি সম্পৰ্ক আছে এই গোটেই কথাটো হ'ল আপোনালোকে আজি আমি যদি সঁচা কথাটো অস্বীকাৰ কৰোঁ ইয়াত যদি ষড়যন্ত্ৰটো আমি উলিয়াবলৈ চেষ্টা নকৰোঁ তেনেহ'লে এই সমস্যাটো সমাধান মানে আমি কেতিয়াও কৰিব নোৱাৰিম আপুনি এটা চিম্পল কথা এটি সাধাৰণ কথা চাওক যে আজি ইয়াত জেপিচি আহিছে আমি ৱেলকাম কৰিছোঁ ইয়াৰ অসমৰ সংগঠনবিলাকৰ কাৰণে টাইম দিলে এদিন শিলচৰৰ কাৰণে কিয় আমি শিলচৰ অসমৰ বাহিৰৰ বুলি কোৱা নাই শিলচৰৰ কাৰণে 2 দিন কিয় দিব লাগে তেওঁলোকে ইকুৱেলি ভাবিব লাগিছিল যে অসমৰ মানুহৰ মতামত ল'ম মই ডিব্ৰুগড়ত যাম অসমৰ মানুহৰ মতামত ল'ম আমি ধেমাজিলৈ যাম আমি ধুবুৰীলৈ যাম তাৰ বিপৰীতে কিছুমান ফেক অৰ্গেনাইজেশ্যনৰ নামত যাতে সংখ্যাটো বাঢ়াব পাৰি তাৰ কাৰণে তেওঁলোকে শিলচৰলৈ যোৱা আমি শিলচৰত যোৱাৰ আপত্তি কৰা নাই যদি অসমৰ ৰাজধানী গুৱাহাটী হিচাপে তেওঁলোকে চইচ কৰিছিল তেনে শিলচৰৰ মানুহ গুৱাহাটীত আহিব লাগিছিল ধেমাজিৰ মানুহ গুৱাহাটীত আহিব লাগিছিল সেইটোত আমি ৱেলকাম কৰিলেহেঁতেন তেওঁলোকে আমি বুজি পালোহেঁতেন যে ইয়াত কোনো ষড়যন্ত্ৰ নাই কিন্তু এই গোটেই কথাটো এটা ডিজাইন কৰা হৈছে বহুদিন ধৰি আহিব বিচাৰিছিল নাহে তাৰপিছত অহাৰ পিছতো যাতে তেওঁলোকে সংখ্যাগৰিষ্ঠ সংগঠনৰ মতামত লৈ তেওঁলোকে অসমৰ জনসাধাৰণৰ বিৰুদ্ধে এটা মতামত দাঙি ধৰিব পাৰে সেইকাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ চলিছে আৰু নাগৰিকত্ব সংশোধনী বিলখন অহাৰ লগে লগে আপুনি বিশ্বাস ডাঙৰীয়া আমাক গেৰাণ্টি দিব পাৰিব নেকি সেইকেইটা মানে আপুনি ৱেষ্ট বেংগলত বান্ধি থ'ব পাৰিব সেইকেইটা মানে আপুনি বিহাৰত বান্ধি থ'ব পাৰিব আৰু যদি তেনেকৈ বান্ধি থ'ব পাৰিলেহেঁতেন আজি অসমৰ অৱস্থাটো এনেকুৱা নহ'লহেঁতেন আজি এই গোটেই অৱস্থাটো হৈছে আপোনালোকে যিখিনি বংগবাসী অসমীয়া আপোনালোকে আছে আপোনালোকৰ এই মানুহ অসমত বসবাস কৰা এই মানুহখিনিয়ে কিন্তু ইয়াত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰাটো উচিত আছিল যে এইখিনি অসমীয়া মানুহৰ অস্তিত্বৰ কথা অসমত বসবাস কৰা মানুহৰ অস্তিত্বৰ কথা ইয়াত বাহিৰৰ পৰা বাংলাদেশী আহি পেলাই সুকুমাৰ বিশ্বাসক নবচায় আপোনাৰ ভাষা সংস্কৃতি বচাব লাগিলে আমি অসমত থকা মানুহখিনি বচাব লাগিব বাংলা ভাষা বচাব লাগিলেও আমি বচাব লাগিব অসমীয়া ভাষা বচাব লাগিব কিন্তু আপোনালোকে ক'ব নোৱাৰাকৈ বাংলাদেশৰ পৰা অহা হিন্দুখিনিৰ প্ৰতি ক'ব নোৱাৰাকৈ এটা যি চিম্পিতি প্ৰকাশ কৰিছে সেইটো এটা অসম বিৰোধী বা অসমৰ নিশ্চয় অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাম নাই এডিটৰ্ছ ভিউৰ বাবে যাম অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ নহয় ইয়াত গোটেই ঘটনা প্ৰবাহৰ সকলো দিশ ইয়াত উন্মোচিত হ'বলৈ ধৰিছে হয় কিন্তু মই ভাবোঁ যে আজি যিটো জনমত বুলি যদি আমি ধৰোঁ যে বিভিন্ন দল সংগঠন ব্যক্তিৰ যিটো আন্দোলন আছিলে যি বিৰোধিতা আছিলে সেইটো আহি আজি ইয়াত জেপিচিত যেতিয়া সোমাল তাত আমি দেখিলোঁ যে ৰাতিপুৱাৰ পৰাই
কি এটা পৰিৱেশ তাত বিৰাজ কৰিছিল আৰু আটাইতকৈ ডাঙৰ কথা যে এতিয়াও JPCয়ে যিটো সময় বান্ধি দিছিল তাতকৈ বহুত এতিয়াও বহি আছে JPC এইটো গুৰুত্বপূৰ্ণ কথা আৰু তাতোতকৈ ডাঙৰ কথা যে তেওঁলোকে সকলোৰে কাৰণে অৱশেষত দুৱাৰ খুলি দিবলৈ বাধ্য হ'ল মানে এতিয়া আগতে পঞ্জীয়ন নকৰা মানুহেও সংগঠন বা ব্যক্তিয়েও এতিয়া গৈ পেলাই মেম'ৰেণ্ডাম এখন তাত দিব পৰা অৱস্থা এটা হ'ল গতিকে এই যে ৰাইজৰ হেঁচা এই যে ৰাইজৰ যিটো উদ্বিগ্নতা যিটো উদ্বেগ সেই কথাটোক এতিয়া আমি আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিব লাগিব এতিয়া আমি এই বিতৰ্ক অৰ্থহীন বিশেষকৈ আজিৰ তাৰিখত JPCৰ সন্মুখত আৰু JPCক লৈ পেলাই ভাৰত চৰকাৰে কি ষড়যন্ত্ৰ কৰিলে JPCক কি ধৰণে ব্যৱহাৰ কৰিব খুজিলে এই কথাবোৰ কিন্তু স্পষ্ট হৈছে মানুহ ইমান মূৰ্খ নহয় আৰু এইবোৰ তথ্য পাতি সহকাৰে বিভিন্ন সময়ত তেওঁলোকৰ বিবৃতি তেওঁলোকৰ কথা বতৰাৰ পৰা এই গোটেই ষড়যন্ত্ৰবিলাক ওলাই পৰিছে এতিয়া আজি যেতিয়া চেয়াৰমেনগৰাকীক এটা কথা ওলাল তাত যে তেওঁ অসমত গোটেই সংবাদ মাধ্যমত এইটো এটা ডাঙৰ বিতৰ্ক হৈছিলে চৰ্চা হৈছিলে আমিও আনকি আলোচনাত ইয়াত আমি বহিছিলোঁ অখিল বোধকৰৰ সেইদিনা আছিল অখিল দত্তও তাত এইটো কথা ওলাইছিল যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াত কি অসুবিধা বুলি স্বয়ং অধ্যক্ষগৰাকীয়ে প্ৰশ্ন তুলিছিল বা বিবৃতি দিছিল সেইটো লৈ পেলাই তোলপাৰ লাগিছিল চাৰিওফালে আমি নানান প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে সংবিধানত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কোনো বিধান নাই আৰু এইটো কনষ্টিটিউশ্যন এছেম্বলিত আগতে এইবিলাক কথা বিতৰ্ক হৈ এটা সমাধান হৈছে আজি এই প্ৰসংগটো উত্থাপিত হ'ল আৰু উত্থাপিত হোৱাৰ পিছত এগৰাকী সদস্যই বিজেপিৰ সদস্যই ক'লে যে কথা এনেকুৱা কথাটো চেয়াৰমেনে কেতিয়াও কোৱা নাই গতিকে তেওঁ ক'লে যে আমাক এইটো লাগে কোন কাকতত ওলাইছিল আমি এইটো কি কয় অখিল দত্ত আছিলে তাত মই কথাটো ক'ব খুজিছোঁ জানিবৰ কাৰণে যে কোৱা নাছিলে আৰু কোনখন কাগজত ওলাইছে এই কথাটো যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে আমি এটা প্ৰিভিলেজ মানে এটা কি কয় এইটো সংসদত এটা প্ৰিভিলেজ মোচন আমি আনিব পাৰোঁ তেতিয়া কোৱা হ'ল তাত যে অসমৰ প্ৰায় প্ৰিণ্ট মিডিয়াতে বা ইলেক্ট্ৰনিক মিডিয়াত এই বিষয়টো উত্থাপিত হৈছিল আৰু তাত তেতিয়া ক'বলৈ দিয়া হ'ল আমাৰ মাজত থকা আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে দুটা বাক্যত কথাটো শেষ কৰিলে তেওঁ ক'লে যে হয় আমাৰ কাকতত ওলাইছিল আৰু বহুতত ওলাইছিল মই মোৰ কাকতত ওলাইছিল আৰু যদি ইয়াৰ কাৰণে দোষী বুলি বিবেচনা কৰি প্ৰিভিলেজ মোচন অনা হয় মোৰ এগেইনষ্টে সেইটো মই গ্ৰহণ কৰিছোঁ আজিয়েই তেওঁ খুব এটা স্পষ্ট ভাষাত এই কথাটো ক'লে তেতিয়া চেয়াৰমেনৰ মুখত কিন্তু হাঁহি দেই চেয়াৰমেনগৰাকীক আজি কথা পাতি বেয়াও নালাগিলে ন তেওঁ থাকক যি নাথাকক পেটৰ ভিতৰত কিন্তু হাঁহিমুখীয়া মানুহজন আৰু সকলোৱে কিন্তু এই কথাটোত তেতিয়া ভুৱনেশ্বৰ কলিতাই এটা মন্তব্য কৰিলে কংগ্ৰেছ সদস্য তাৰপিছত গোটেই বিষয়টো তেনেকৈ থাকিলে তাৰ আমি মানে ক'লোঁ যে আমি এই বিষয়টো যদি দৰকাৰ হয় আমি প্ৰিভিলেজৰ সন্মুখীন হ'বলৈ আমি সাজু আছোঁ এই এটা গুৰুত্বপূৰ্ণ দিশ গতিকে মই এইটোৱে ক'ব খুজিছোঁ বিজেপিৰ নেতাগৰাকীক যে আজি এটা জনমত প্ৰতিফলিত হ'ল অসমৰ বৰাক উপত্যকা বুলিয়ে আজি ক'বলগীয়া হৈছে দুৰ্ভাগ্যজনকভাৱে কাছাৰৰ লগত আমাৰ কিবা এটা আৱেগিক বা সকলো দিশৰ পৰা কিবা এটা ব্যৱধান গঢ়ি উঠিছে এতিয়া যি নহওক এতিয়া এইটোক যদি জনমত বুলি ধৰি লোৱা হয় আৰু JPCয়েও আজি কৈছে যে তেওঁলোকৰ যিটো ৰিপৰ্ট সেইটো তেওঁলোকে দিব কিন্তু তাত থকা সদস্যসকলে ইমান ৰাজনীতিৰ বলি হ'বনে RSSৰ বা বিজেপিৰ যে তেওঁলোকে গোটেই JPCখনকে যদি অস্তিত্বহীন কৰি পেলায় মই এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে আমাৰ গণতন্ত্ৰৰ প্ৰশ্নত এই অনুষ্ঠানবিলাকৰ সংসদ আমি এইটোকে আটাইতকৈ পবিত্ৰ বুলি ভাবিবলৈ আজিৰ তাৰিখত বাধ্য গতিকে JPC আমাৰ এটা শেষ আশ্ৰয় নিচিনা কথা হয় গতিকে যদি JPC গৈ পেলাই এনেকুৱা এটা অৰ্থহীন হৈ যায় এটা ৰাজনৈতিক দলৰ স্বাৰ্থত যদি এনেধৰণে ব্যৱহাৰ হ'বলৈ হয় তেতিয়াহ'লে ইয়াৰ পৰিণাম কি হ'ব বা গণতন্ত্ৰৰ ভৱিষ্যত কেনেকুৱা সেই কথাটো আমি নিশ্চয় চিন্তা কৰিবলগীয়া আৰু অখিল দত্তই খুব স্পষ্ট ভাৱত সুন্দৰকৈ আজি এই কথাটো স্পষ্ট কৰি দিছে মই ভাবোঁ যে ইয়াত আৰু বিতৰ্কৰ অৱকাশ নাই আৰু বৰং মই বিজেপি প্ৰতিনিধিগৰাকীক এইটো ক'ব খুজিছোঁ যে আপোনালোকৰ বহুত নেতাই আমাক লগ পালে কয় আজিও তাত লগ পাই কৈছে
যে আপোনালোকে কিবা এটা কৰক বোলো আপোনালোকে কেলৈ নামাতে ইমান কেলৈ মেৰুদণ্ডহীন হৈছে তেতিয়া তেওঁলোকে কয় যে আমাৰ উপায় নাই আপোনালোকে জানে বহুত কথাত উপায় নাই কিন্তু আপোনালোক আগুৱাই যোৱাটো বা বলিষ্ঠভাৱে এইবোৰ এনেধৰণে যুক্তি প্ৰদৰ্শন কৰাটো আমি কামনা কৰোঁ এইবোৰ বিজেপি নেতাই আমাক কৈছে গতিকে আপোনালোকক মোৰ এটাই অনুৰোধ আপোনালোকে গাৰ জোৰেৰে কিছুমান যুক্তি প্ৰদৰ্শন নকৰি সত্যব্ৰত কলিতাই কিছু যুক্তি আগবঢ়াইছে সুন্দৰভাৱে আপোনালোকে গাৰ জোৰেৰে এইটো নকৰি জনমতক সন্মান জনাওক কাৰণ এইবোৰ মানুহে আপোনালোকক ক্ষমতালৈ আনিছিলে পৰিৱৰ্তনৰ কাৰণে আপোনালোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰতো পূৰণ কৰিব পৰা নাই সেইটোও আমি মানি লৈছোঁ কিন্তু আপোনালোকে তাৰ বিপৰীত কামবোৰ কৰিবলৈ আপোনালোকে ক'ত শক্তি পালে ক'ত আপোনালোকে সাহস পালে প্ৰতিটো কথাত আপোনালোকে বিপৰীত কামবিলাক কৰি আছে ওলোটা কামবিলাক কৰি আছে গতিকে আপোনালোকে জনমতক সমৰ্থন জনাওক শ্ৰদ্ধা কৰক সৰ্বানন্দ সোণোৱালক অখিলৰ ভাষাৰে মই ক'ব খুজিছোঁ যে তেওঁ এসময়ত এই গোটেই বিষয়টোৰ বিৰুদ্ধে কেনেকৈ যুঁজা মানুহজন আছিল জাতীয় নায়ক হৈছিল আৰু তেওঁ মই নেভাবোঁ যে তেওঁৰ মনত এইটো সমৰ্থন কৰিছে কিন্তু তেওঁৰ প্ৰশ্নটো হ'ল যে ইয়াৰ বিৰোধিতা কৰিলে তেওঁ গাদীখন যাব পাৰে নেকি সেই চিন্তাই হয়তো তেওঁক এই গোটেই কথাবিলাকৰ পৰা আঁতৰাই ৰাখিছে আৰু এতিয়াও সময় আছে গোপী বৰদলৈ হ'ব নোৱাৰিলেও অন্ততঃ সাহস গোটক অসমীয়া জাতিৰ স্বাৰ্থত মাত মাতক আৰু জাতিটোৱে যদি নাথাকে তেতিয়াহ'লে কাক লৈ ৰাজনীতি কৰিব আপোনালোকে সমষ্টি নাপাব হিন্দু বাংলাদেশ ইয়াত সংস্থাপিত হ'লে আপোনালোকে সমষ্টি বিচাৰি নাপাব তাত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মই এইটো আগতেও কৈছোঁ এতিয়াও কৈছোঁ সৰ্বানন্দ সোণোৱাল চন্দ্ৰমোহন পাটোৱাৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলোকে কৈছোঁ যে আপোনালোকে সমষ্টি বিচাৰি নাপাব এদিন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আৰু আজি অসম গণ পৰিষদে স্পষ্ট ভাষাত কথা কোৱাত আমি ভাল পাইছোঁ বৰং তথাপিও আমি আশা কৰিম যে তেওঁলোকে আৰু বেছি অভিযান তীব্ৰতৰ কৰিব লাগে নতুন দিল্লীত তেওঁলোকে যিটো ব্যৱস্থা ল'ব লাগে এই মুহূৰ্তলৈকে পৰা নাই সেইটো এটা খুব ভাল কথা আৰু আজি কংগ্ৰেছেও নিজৰ স্থিতি স্পষ্ট কৰিছে এই JPC নহা হ'লে বিভিন্ন ধৰণৰ কথাবোৰ ওলাই আছিলে ৰাজপথত ওলাইছে ইটো ওলাইছে সিটো ওলাইছে তাত কিছুমান ইণ্টাৰপ্ৰিটেশ্যনৰ কথা আছে ভুলকৈ হয়তো ব্যাখ্যা হৈছে কিন্তু আজি সেই ভুল ব্যাখ্যাৰ কোনো অৱকাশ নাই আজি কংগ্ৰেছৰ কথাটো স্পষ্ট হৈছে আজি অগপৰ কথাটো যথেষ্ট পৰিমাণে স্পষ্ট হৈছে আনকি শিল্পী সমাজৰ ভূমিকাক লৈ আমি সদায় যদিও আমি বৰ উৎসাহী নহয় বা আমাৰ হতাশা আছে তথাপিও আজি আমি তাত দেখিলোঁ কেইবাগৰাকী শিল্পী কি কয় আমাৰ প্ৰস্তুতি পৰাশৰক দেখিলোঁ তাৰপিছত আমাৰ পৰিচালক কি কয় দাসক দেখিলোঁ তাৰপিছত আমাৰ কি কয় এই মৰাণ কি এইটো আমাৰ কি মৰাণ সদায় তাক দেখিয়ে থাকোঁ সূৰ্য দাসে নিজৰ ভাতৃৰ অসুখৰ কাৰণে তাৰ পৰা প্ৰতিবাদ জনাইছে টেলিফোনত তাৰপিছত লোকনাথ গোস্বামী গৈছে এটা সংগঠনৰ হৈ গ'লেও তেওঁ এটা ভাল কথা কৈছে যে আমাৰ শিল্পীসকলটো বিহুতে ব্যস্ত আছে এতিয়া গতিকে বিহুত ব্যস্ত আছে আমাৰ যিমান লাখ লাখ মানুহে তেওঁলোকক চায় সেই লাখ লাখ মানুহক মঞ্চৰ পৰা তেওঁলোকে এপিল কৰিব লাগিছিলে কালি ৰাতি পৰহি ৰাতি বিহুস্থলীত তেওঁলোকে গান গাই থাকোঁতে ক'ব পাৰিব লাগিছিল সেই সাহস তেওঁলোকৰ হ'ব লাগিছিল যে আপোনালোকে ইয়াৰ বিৰোধিতা কৰক JPC আহিছে তাৰ বিৰোধিতা কৰক মই এই কথাটো এইকাৰণে কৈছোঁ শিল্পীৰ যিটো ভূমিকা থাকে কাৰণ তেওঁলোকৰ জনপ্ৰিয়তা থাকে সেইটো আমি কম তৰালী শৰ্মাক আজি দেখা পালোঁ আৰু সাহিত্য সভাৰ পৰমানন্দ ৰাজবংশীও অৱশেষত তাত গৈ পেলাই যুক্তি সাব্যস্ত কৰি এইকাৰণে কৰিবলৈ বাধ্য হৈছে এইটো জনমতৰ হেঁচাত গতিকে আপোনালোকে নাপাহৰিব যে ৰাইজ আপোনালোকৰ প্ৰধান কথা ৰাইজক বাদ দি আপোনালোকে যদি কিবা ৰাজনীতি কৰিব খুজিছে সেই ৰাজনীতি কিন্তু টিকি নাথাকিব নিশ্চয় সকলোৱে বুজিছে আবেগ বিজেপিয়ে কিয় বুজা নাই আকৌ সেই প্ৰশ্নটো মই দুটামান কথা ক'ব কৈছোঁ অজিত ভূঞা ডাঙৰীয়াই কিছুমান কথা কৈছে এটা কথা কৈছে RSS ফেক অৰ্গেনাইজেশ্যন খুলিছে বুলি মই তাত একমত নহয় আৰু যদি তেওঁক কোনোবা প্ৰমাণ আছে তেতিয়াহ'লে দিয়ক এই ক্ষেত্ৰত এইটো মই তেখেতসকলক সেইটো ইণ্টেলিজেন্সে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দিছে আৰু এটা কথা দ্বিতীয় কথা কৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন আৰু বৰাক উপত্যকাত দুদিন কিয় ল'লে তাৰ মই উত্তৰত ক'ব বিচাৰিছোঁ যে বৰাক উপত্যকাত যিহেতু অজিত ভূঞা ডাঙৰীয়াই নিজেই কৈছে যে তাত তেনেকৈ ফেক অৰ্গেনাইজেশ্যন বহুত দিয়া হৈছে সেইকাৰণে তাত নিশ্চয় টাইম লাগিব তাত টাইম লৈ পেলাই সেই ফেক অৰ্গেনাইজেশ্যন আছেনে নাই তেখেতসকলৰ সেই বক্তব্যবিলাক শুনিব লাগিব কথা নহয় টাইম লাগিব আপোনালোকে নিজে কৈছে ফেক আৰু এটা কথা হৈছে আমাৰ এই AGPৰ মানক বা যিয়ে মানক আপোনালোকে ক'ব দিয়ক ঠিক আছে কওক নাই তেখেতে সুবিধা পাব
চবতে বিচাৰোঁ নহয় মোক ক'ব দিয়ক আপোনাৰ ক'বতে মই মাতা নাই নাই ডাঙৰীয়া ডিফুত আপুনি এখন পাহাৰীয়া জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে ডিফুত কিয় নহয় আপুনি মাত মাতি থাকোঁতে মই কোৱা নাই কৈছোঁ ঠিক আছে কওক সত্যব্ৰত কলিতা ডাঙৰীয়াই কৈছে যে এই ক্ষেত্ৰত আমি দৰকাৰ হ'লে মিত্ৰতা ভাঙিম এওঁতে দুমুখীয়া স্থিতি অৱলম্বন কৰিছে এজিপিয়ে কাৰণ এইটো মেনিফেষ্টত বিজেপিৰ আছিল এইটো তাৰপিছত জনাৰ পিছত এজিপিয়ে কোৱালিশ্যন কৰিছে আমাৰ লগত খেলিছে হ'ব দিয়ক মই কৈ লওক চাওক এজিপিয়ে এতিয়া পল্টা ঘৰ মাৰিলে কেনেকৈ হ'ব এইটো তেনেকৈ কথা নহ'ব আপুনি এইটো কথা কি হ'ব আপোনালোকে কোৱালিশ্যন কৰিছে বিজেপিৰ লগত আপোনালোকৰ বিজেপিৰ লগত আপোনালোকে কোৱালিশ্যন কৰিছে তাৰপিছত এতিয়া উল্টা ঘৰ মাৰিলে নহ'ব এজিপি দুমুখীয়া নহয় এইকাৰণে অসম চুক্তি ৰূপায়ণ কৰিম বুলি আপোনালোকে কোৱা কথাৰ লগতহে আমি এগ্ৰিমেণ্ট কৰিছিলোঁ আইনুদ্দিন আমচুৰ নেতা তেখেতে কৈছে আনকনষ্টিটিউচনেল তেখেতে হয়তো পঢ়া শুনা কৰি অহা নাই বা এইটো কনষ্টিটিউশ্যন কি শুনক ক'ব দিয়ক আপুনি এইটো শুনক ক'ত পালে নাগৰিকত্ব দিয়াৰ চিটিজেনশ্বিপ এক্ট 1955 সেকশন 2 সাবসেকশন 1 ক্লজ বি এইটোত এমেণ্ডমেণ্ট কৰা হৈছে এইটো কনষ্টিটিউশ্যনতে আছে কেনেকৈ আনকনষ্টিটিউশ্যন আৰু এটা কথা আইনুল ডাঙৰীয়া এটা কথা কৈছে অস্বীকাৰ কৰিব পাৰিব আইনুদ্দিন ডাঙৰীয়া অস্বীকাৰ কৰিব পাৰিব নেকি আপুনি কথা অস্বীকাৰ কৰিব পাৰে আপুনি কথা হ'ব দিয়ক আপুনি ক'ব আপুনি কথা কওঁতে মই হ'ব দিয়ক আৰু এটা চবতকৈ গুৰুত্বপূৰ্ণ আইনুদ্দিন তেখেতে কৈ লওক যুদ্ধৰ ফালে বিচাৰিব পৰা নাই যে আমিতো জেপিচি নহয় কাৰোবাক সময় দিম কাৰোবাক নিদিম এখেতে কওক আপুনি কিয় কৈছে বৰাক ব্ৰহ্মপুত্ৰ তেখেতে কৈ লওক তেতিয়া যুক্তিটো কিমান কোনোবা অসমৰ ৰাইজে বুজি পাব তেখেতৰ অপৰচুনিটি দিব লাগিব এখেতে কৈ লওক নমিনৰ যদি হৈছে আপুনি যিমানে ক'ব টুলুঙা যুক্তিবোৰ ওলাই পৰিব টুলুঙা যুক্তি নহয় তেওঁলোকে কোৱা কথাখিনি যুক্তি মই এইটো কোৱা নাই তেওঁলোকে কোৱা কথাৰ ওপৰত ভিত্তি মই কৈছোঁ অজিত ভূঞা ডাঙৰীয়া যি কৈছে আমাৰ সতীৰ্থসকলে যি কৈছে তাৰ ওপৰতহে মই কমেণ্টটো ৰিয়েক্ট কৰিছোঁ এজিপিৰো যিটো ৰিয়েক্ট কৰিছোঁ গতিকে এইটো আমাৰ জেপিচি আহিছে তেখেতসকলৰ এইটো অসমৰ দল সংগঠনৰবিলাকৰ যিবিলাক মেমৰেণ্ডাম দিছে তেখেতসকলৰ ডিছকাশ্যনো কৰিছে তেখেতৰ লগত খুব ভাল এটা দিশত আগবাঢ়ি গৈছে আৰু আমাৰ কথা হৈছে কেতিয়া NRC যেতিয়া হ'ব NRC তাত জল পটপটকৈ ওলাই পৰিব কোন আমাৰ ভাৰতীয় নাগৰিক হ'ব অসমৰ কোন নাথাকিব আৰু কোন নাথাকিব তাত আমি ইমান শংকিত হ'বলৈ কি প্ৰয়োজন আছে আমাৰ NRC আপোনালোকে ক'ব আপোনালোকে যদি ক'বই ডক্টৰ মমিনে ক'লে যথেষ্ট সময় মই কেইটামান কথা কৈ লওঁ তেখেতে কৈছে যে NRC কথাটো মই অন্ততঃ NRC সম্পৰ্কে আৰু NRC সম্পৰ্কীয় যিবিলাক উচ্চতম ন্যায়ালয়ৰ ৰায় দুজনীয়া বিচাৰপীঠৰ ৰায় সেই ৰায়বিলাক পঢ়িছোঁ এইখন কেন্দ্ৰীয় চৰকাৰে NRC সম্পূৰ্ণ হৈ উঠাৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিবন্ধকতা সৃষ্টি কৰিছে 31 ডিচেম্বৰত এইখন আপোনাৰ ওলাব বোধহয় 28 নৱেম্বৰ তাৰিখে এটৰ্নি জেনেৰেলে সেই দুজনীয়া বিচাৰপীঠক কি প্ৰশ্ন সুধিছিল জানেনে প্ৰশ্ন সুধিছে যে NRC কোন তাৰিখে প্ৰকাশ হ'ব সেইটো সিদ্ধান্ত লোৱাৰ দায়িত্ব জুডিচিয়াৰীৰ নে এক্সিকিউটিভৰ আৰু এই প্ৰশ্নটো সুধিছে তাৰ পাছত দুজনীয়া বিচাৰপীঠে কৈছে আপোনালোকে এই কথাটো আগতে কোৱা নাছিল এই তাৰিখটোতো আমি আগতেই নিৰ্ধাৰণ কৰিছোঁ তাৰ পাছত আহিলে কোনো হেৰি নাই বুলি আপুনি কিয় ক'ব লজিকেলি কথাটো কৈছে তাৰপাছত আপুনি চিটিজেনশ্বিপ এক্টৰ এই প্ৰভিজনৰ কথা কৈছে হয় এইটো প্ৰভিজন আছে যে
ইমিগ্ৰেণ্টছক চিটিজেনশ্বিপ দিয়াৰ প্ৰভিজন আছে কিন্তু সেইটো ধৰ্মৰ ভিত্তিত আগতে কেতিয়াও কৰা হোৱা নাছিল সেই বস্তুটো তাত নাই মই এই কথাটো কৈছো ধৰ্মৰ ভিত্তিটো এতিয়াও কৰা নাই নহয় ধৰ্মৰ ভিত্তিটো এতিয়াও কৰা নাই এতিয়া কৰিছে আৰে এতিয়া কৰিছে কি না না এতিয়া আৰু মই শেষৰ কথাটো যিবিলাক মাইনৰিটি আছে মাইনৰিটিসকলক সেইটো ধৰ্মৰ ভিত্তিত না না আপুনি পঢ়াই নাই যতনা সময় নষ্ট নকৰিব না কিহৰ ধৰ্মৰ ভিত্তিত নাই তেখেতে পঢ়াই নাই নহয় না মই শেষৰ কথাটো কম বিলটো মোৰ লগতে আছে হেৰি না মই শেষৰ আমাকতো ক'ব দিয়া নাই মই শেষৰ কথাটো কওঁ আপুনি কৈছে যে মেনিফেষ্টোত আছিল হয় কিন্তু মেনিফেষ্টো মানুহে ইমান পঢ়া নাছিল তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই জাতি মাটি ভেটিকে কৰি আনি তাতকৈ ডাঙৰ কথা হৈছিল বিজেপিৰ আটাইতকৈ ডাঙৰ যিটো হেৰি অস্ত্ৰ আছিল সেইটো হ'ল ভিজন ডকুমেণ্ট ভিজন ডকুমেণ্টত এই কথাটো নাই ভিজন ডকুমেণ্টত এই কথাটো নাই আৰু সেই সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে মেনিফেষ্টোৰ কথা বেছিকৈ কোৱা নাছিল ভাৰতীয় জনতা পাৰ্টি অৰুণ জেটলি আহিছিল আমি হেৰি কথা কৈছো ধন্যবাদ ভাৰতীয় সংবিধানত নাই 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 আপুনি মিছগাইড কৰিব নোৱাৰে অসমৰ মানুহক আজি পুনৰবাৰ মিছগাইড নকৰিব অসমৰ মিছগাইড নকৰিব আপুনি আমাৰ মেনিফেষ্টোত ইলেকশ্যন খেলিছে আপোনালোকৰ মেনিফেষ্টো আমাৰ মেনিফেষ্ট নাছিল আজিৰ তাৰিখত যিটো তাৰিখত শ সংগঠনে ইয়াৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে আৰু প্ৰায়বিলাক সংগঠনে 2016 চনত আপোনালোকক সমৰ্থন কৰিছিল তাৰ প্ৰতিটো সন্মান জনাই আপোনালোকে কিছু অসমৰ মানুহৰ আবেগ অনুভূতি বুজিবলৈ চেষ্টা কৰক ঠিক আছে আজিৰ আলোচনা আমাৰ দলৰ জ্যেষ্ঠ নেতা হেমেন দাসে অংশগ্ৰহণ কৰিছিল আমাৰ CPM-ৰ প্ৰতিনিধি দলটোত তেওঁ তাতে কৈছে যে 1980 চনত প্ৰয়াত ইন্দিৰা গান্ধী তেতিয়া প্ৰধানমন্ত্ৰী আৰু নতুন দিল্লীৰ বিজ্ঞান ভৱনত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল সম্ভৱতঃ তাৰ একমাত্ৰ জীৱিত প্ৰতিনিধি এতিয়া হেমেন দাস সম্ভৱতঃ তেওঁ বৰ নিশ্চিত নহয় কিন্তু বাকী কোনো নাই যেন লাগে আটাইবিলাক বয়সীয়াল মানুহ আছে গৃহমন্ত্ৰী আছিল HB চৌহান তাতেই প্ৰস্তাৱ কৰা হৈছিল যে 1971 চনটো বিদেশী বিতৰণৰ কাৰণে সময়সীমা হিচাপে ধৰি লোৱা হোক আৰু সৰ্বদলীয় সভাত 1980 চনৰ সেই সৰ্বদলীয় সভাত সৰ্বসন্মতিক্ৰমে অৰ্থাৎ বিজেপি দলৰ তাতে সন্মতি প্ৰকাশ কৰিছিল আৰু এই যি 1971 চনৰ সময়সীমা এইটো তাত গৃহীত হৈছিল অৱশ্যে অসম চুক্তিখনত তেতিয়া গৃহীত হোৱা নাই বিভিন্ন কাৰণত 1965 এটা এটা বেলেগ অধ্যায় দ্বিতীয়তে হ'ল বিজেপি দলে সদায় দাবী কৰে যে তেওঁলোকে অসম আন্দোলনত তেওঁলোকৰ এটা বৃহৎ ভূমিকা আছে কিন্তু অস্বীকাৰ কৰা নাই 1983 চনত যেতিয়া নিৰ্বাচন ইয়াতে ঘোষণা কৰিছিল কংগ্ৰেছ দলে তাৰ বিৰুদ্ধে সভা কৰিবলৈ লালকৃষ্ণ আদবানী আহিছিল যশৱন্ত সিনহা আহিছিল অৰুণ জেটলি আহিছিল মাননীয় বাজপেয়ী ডাঙৰীয়া আহিছিল এই গোটেই আন্দোলনটোৰ মৰ্মটো কি আছিল এই মৰ্মটো ওলাইছে 1971 চনৰ যিবিলাকে আন্দোলনত অংশগ্ৰহণ কৰা নাছিল অসমত এটা ঐক্যমত্য সৃষ্টি হৈছিল যে আমি 1971 চনৰ ওপৰত ভিত্তি কৰি আমি বিদেশী চিনাক্ত কৰিম তেনেহলে আজি বিজেপি দলে সেই ঐক্যমত্য ভাবিবলৈ কিয় উদ্যত হৈছে মই আবেদন কৰিম বিজেপি দলক অসম শাখাকো আবেদন কৰিম যে অসমত অতি কষ্টেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অসমীয়া বঙালী হিন্দী ভাষী মাৰোৱাৰী মানুহ এটা হিন্দু মুছলমান কিমান আমাৰ কাজিয়া গৈছে কিমান ভুল জাবুজি গৈছে কিন্তু এটা ঐক্যমত্য গঢ়ি উঠিছে যাক কেন্দ্ৰ কৰি আমি এনআৰচিটো আগবাঢ়িবলৈ কিমান কষ্ট কৰিছো আৰু অসমৰ ভাঙাৰ কাৰণে যিটো ৰাজনীতি বিভাজনৰ ৰাজনীতিটো বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত কোনে কৰিছে আজি বৰাক উপত্যকাৰ মানুহ কিন্তু আমি কিন্তু শত্ৰু বুলি ল'লে নহ'ব মোৰ কিন্তু স্পষ্ট মত বৰাক উপত্যকাৰ মানুহৰ যদি কিবা সেন্টিমেন্ট আছে তাক সন্মান জনাই পেলাই আমি তেওঁলোকক ক'ব লাগিব আৰু মই জানো
বৰাক উপত্যকাৰ মানুহ বৃহৎ সংখ্যক মানুহে এইটো সমৰ্থন নকৰে কাৰণ ইয়াক কেন্দ্ৰ কৰি মই যিটো বুজিছো যে ইয়াক কেন্দ্ৰ কৰি তেওঁলোকে ভোট বেংকৰ ৰাজনীতিটো 2019লৈ লৈ যাব বিচাৰিছে কাৰণ ৰাজেন্দ্ৰ আগৰৱাল ডাঙৰীয়াই কৈছে আমি নিৰ্বাচনৰ আগতে 2000 নিৰ্বাচনৰ আগতে কমিটি ৰিপৰ্ট দিম হোৱাট ডাজ ইট মিন নিশ্চয় কথাবোৰ স্পষ্ট আসলতে ৰাজনীতি আৰু ভোট বেংকে আছে চাৰিওদিশে সময় হৈছে পুনৰ বাণিজ্যিক বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পিছত দা বাৰ্নিং টপিকলে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে আৰু এই বিলখনৰ জাতিধ্বংসী এই বিলখনৰ বিৰতিৰ পিছত উত্থাপন কৰিম উভতি আহিছো বিৰতিৰ পিছত দা বাৰ্নিং টপিকলে আৰু আমাৰ পেনেলিষ্টসকল আছে তেওঁলোকৰ বিভিন্ন দিশৰ পৰা প্ৰতিক্ৰিয়াসমূহ লৈ আছো আৰু জানিব চেষ্টা কৰিছো যে কিয় এইখন বিল অসমৰ বাবে ভয়াবহ আৰু কিদৰে প্ৰতিৰোধ কৰিব লাগিব অসম আৰু অসমীয়াই সেই সম্পৰ্কে আমি কথা পাতি আছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ কি মন্তব্য কৰিছিল এই ঘটনা প্ৰবাহ সন্দৰ্ভত আমি অখিল গগৈৰ মন্তব্য দেখুওৱা বিচাৰিছো তেখেতে ইতিমধ্যে প্ৰতিবাদ অব্যাহত ৰাখিছে জেপিচিৰ যি কাৰ্যালয়ৰ বাহিৰত যদি বৰাক উপত্যকাত সঁচাকৈ তেওঁলোকে যদি কয় যে হিন্দু বাংলাদেশীসকলক আনিব লাগে নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ হ'ব লাগে বুলি যদি তেওঁলোকে বেছিকৈ মেমৰেণ্ডাম দিয়ে তেতিয়াহ'লে অসমীয়া কিন্তু মৰি যাব না মই এটা কথা ক'লোঁ যে ব্ৰহ্মপুত্ৰ উপত্যকাত 30খন জিলা আছে বৰাক উপত্যকাত মাত্ৰ 3খন জিলা আছে 3খন জিলাৰ কাৰণে পৃথককৈ কিয় শুনানি আয়োজন কৰিলে যদি 3খন জিলাৰ কাৰণে পৃথককৈ শুনানি আয়োজন কৰিলে ঠিক আছে কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাটো এনেকুৱা 10খন শুনানি আয়োজন কৰিব লাগিব নিশ্চয় আৰু এবাৰ দেখুওৱা বিচাৰিছো বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই কি মন্তব্য কৰিছিল যি মন্তব্য প্ৰকাশ কৰিছিল আজি বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছিল কিন্তু পাৰফেক্ট ষ্টেটমেণ্ট অফ দ্য ডে বুলি যদি ক'ব লাগে খুব সুন্দৰভাৱে অসমবাসীৰ বাবে বিশ্লেষণ আগবঢ়াইছিল আমি ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ মন্তব্য চাব বিচাৰিছো নাগৰিকত্ব আইন সংশোধনী বিধেয়ক যিখন আনিছে সেইটোৱে আমাৰ থলুৱা জনগণৰ সাংস্কৃতিক ঐতিহ্য তেওঁলোকৰ পৰিচয় তেওঁলোকৰ মানে বাস্তৱ জীৱন অস্তিত্বকে সংকটাপন্ন কৰিব এবাৰ আপোনালোকক দেখুওৱা বিচাৰিছো আলফাৰ এটা অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া প্ৰকৃততে এই আইনখন পাছ কৰে তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলত আমি জনমত গঠন কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিক আন্দোলনৰ ব্যৱস্থা আমি গঢ়ি তুলিম দিগন্ত চৌধুৰী ডাঙৰীয়া মই প্ৰথমতে আপোনাৰ বিজেপিৰ প্ৰবক্তাগৰাকীয়ে মেনিফেষ্টো লৈ পেলাই তেওঁৰ যিটো চিৰিয়াছনেছ দেখুৱালে মই জাষ্ট টাচ কৰি গৈছোঁ কথাটো কৰ্ণাটকত ইলেকশ্যন 12 তাৰিখে আছে তেওঁলোকৰ মই সম্ভৱতঃ তেওঁলোকৰ মানে যিখন মেনিফেষ্টো যোৱা দুদিন আগতে প্ৰকাশ কৰিছে তো 7 দিন ইলেকশ্যনৰ 7 দিন আগতে তেওঁলোকে মেনিফেষ্টো ৰিলিজ কৰা এটা পাৰ্টি গতিকে কিমানখিনি গুৰুত্ব আৰোপ কৰে মেনিফেষ্টোত সেইটো আমি মানে তেওঁলোকৰ কথা আৰু কামৰ মাজত আমি ইতিমধ্যে দেখা পাইছোঁ এতিয়া ছেকেণ্ড কথাটো হৈছে যিখন বিল আনিছে সংশোধনী বিলখন তাতে আপোনাৰ মাইগ্ৰেণ্ট শব্দটো ইউজ কৰিছে প্ৰব্ৰজনকাৰী মাইগ্ৰেণ্ট ইমিগ্ৰেণ্ট ধৰক একেই কথা কিন্তু এঠাইৰ পৰা মাইগ্ৰেট কৰিছে আন এঠাইলৈ গোটেই ইয়াতে মানে ইমিগ্ৰেণ্ট হ'ল কিন্তু তাৰ পৰা তেখেতে মাইগ্ৰেণ্ট হৈ আহিল তো মাইগ্ৰেণ্ট মানুহে যেতিয়া আপোনাৰ মাইগ্ৰেট কৰে সাধাৰণতে প্ৰব্ৰজন কৰে তেতিয়া আপোনাৰ অৰ্থনৈতিক মানে কাৰণবিলাকতে কৰে এতিয়া যিটো কাৰণ দোহাই পেলায় যে আপোনাৰ এই আইনখন আনিছে যে ধৰ্মৰ নামত যিবিলাক মানুহ তাতে নিৰ্যাতিত হৈছে বা সামাজিক কাৰণত নিৰ্যাতিত হৈছে সেইবিলাক মানুহে স্বদেশ এৰি পেলাই বেলেগ এখন মানে আপোনাৰ পৰ ৰাষ্ট্ৰলৈ গুচি আহিছে তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় আইন মতে তেওঁলোকক ৰিফিউজি আখ্যা দিব লাগে গতিকে এইটো বিষয়ে আমাৰ স্পষ্ট আগৰ পৰাই না এক মিনিট না সুস্মিতা দেৱে এটা কথা ক'ব অমুকে এটা কথা দলে যিটো কথা কৈ আছে আমাৰ দলৰ সভাপতি যিগৰাকীয়ে আপোনাৰ কথা কৈ আছে না আমাৰ দলৰ সভাপতি আমাৰ দলৰ নেতৃত্বই যিটো আপোনাৰ কথা কৈছে না আপোনালোক কনফিউজ নকৰিব মই ইয়াৰ আগতেও কৈছোঁ কাৰোবাৰ ব্যক্তিগত মতামত থাকিব পাৰে না ব্যক্তিগত মতামত থাকিব পাৰে না ব্যক্তিগত মতামত থাকিব পাৰে আমি দলীয়ভাৱে স্পষ্ট কৰি দিছোঁ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমি লিখিত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ স্পষ্টকৈ কওক অসমৰ ৰাজ্যপাল কি স্পষ্ট ক'ব লগা কিন্তু নিশ্চয় চৌধুৰী ডাঙৰীয়া
সুকুমাৰ বিশ্বাস ডাঙৰীয়া ওচৰত আহিছোঁ কিন্তু এটা কথা নিশ্চয় অসমৰ ৰাজ্য উপলব্ধি কৰিব যে কংগ্ৰেছে বিৰোধিতা কৰিছে ঠিকে আছে দিল্লীৰ নেতৃত্ব যদি এই বিষয়টো আৰু সজোৰভাৱে যদি উত্থাপন কৰিলেহেঁতেন তেনেহ'লে মই ভাবোঁ আৰু সকাহ পালেহেঁতেন ৰাহুল গান্ধীয়ে যদি ৰাজনাথ সিঙক লগ কৰি যদি ক'লেহেঁতেন যে এই বিষয়টো আমি বিৰোধিতা কৰোঁ মই ভাবোঁ আপুনি ইয়াত কোৱাতকৈ আৰু অধিক জোৰ পালেহেঁতেন বুলি মই ভাবোঁ কংগ্ৰেছৰ স্থিতিটো ঠিকে আছে এটা কথা মই আপোনাক স্পষ্ট কৰি দিব বিচাৰিছোঁ 2016 চনত এই আইনখন অনাৰ পিছতে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক এখতিয়াৰ দিয়া গৈছিল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যিটো সাময়িক সিদ্ধান্ত ল'ব সেইটোৱে দলৰ সিদ্ধান্ত হ'ব মনমোহন সিঙে কি কৈছিলে ৰাজ্যসভাত শুনিব নেকি আপুনি 2003 চনত দিয়ক আপুনি 2016 সেইবাবে কৈছোঁ নাই কংগ্ৰেছলৈ নাযাওঁ আৰু বিশ্বাস ডাঙৰীয়া বিশ্বাস ডাঙৰীয়া বিশ্বাস ডাঙৰীয়া মই কৈছোঁ কি দিগন্ত চৌধুৰী ডাঙৰীয়া নাই দিগন্ত চৌধুৰী ডাঙৰীয়া নাই ধন্যবাদ দিগন্ত মই কৈছোঁ যে স্থিতিটো সলাগিবলগীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিন্তু আৰু অধিক দৃঢ় হ'ব পাৰিলেহেঁতেন বিশ্বাস ডাঙৰীয়া মই এই ক্ষেত্ৰত ডক্টৰ মমিনৰ কথাটো শুনি বৰ ভাল পালোঁ যে 2003 চনত মনমোহন সিঙে যিটো কৰিছিল আজি 2016 চনত বিজেপিয়ে এইটো কৰিছে তাৰমানে তেওঁলোকৰ নীতিগত কোনো পাৰ্থক্য দল দুটা মাৰ্জ হৈ যাওক বিশ্বাস ডাঙৰীয়া নহয় এটা বিশ্বাস ডাঙৰীয়া নহয় আজিৰ তাৰিখত নাই আজিৰ তাৰিখত আটাইতকৈ বেছি অসমক শান্ত কৰিবলৈ আটাইতকৈ ডাঙৰ খিলঞ্জীয়া ৰাইজে কোনো চিন্তা কৰিবলগীয়া দৰকাৰ নাই বিশ্বাস ডাঙৰীয়া আপুনি ক'লে নহ'ব আমাৰ আহি আছে তাৰ ওপৰতে বেছ কৰি অসমৰ আপুনি ক'লে নহ'ব বিশ্বাস ডাঙৰীয়া চৌধুৰী ডাঙৰীয়া বিশ্বাস ডাঙৰীয়া এটা প্ৰশ্ন আছে আজিৰ দিনত যিটো দত্ত ডাঙৰীয়া কৈছিল আটাইতকৈ যদি এটা ভাল ভূমিকা পালন কৰি ইতিবাচক ভূমিকা পালন কৰিবলগীয়াহেঁতেন আপোনালোকে পালন কৰিবলগীয়াহেঁতেন কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক আজি মই ক'বলৈও হয়তো কুণ্ঠাবোধ নকৰোঁ যে যি ষ্টেণ্ড আপোনালোকে লৈছে জাতিদ্ৰোহী ষ্টেণ্ড এটা কিহৰ বাবে লৈছে এই বিলখন সমৰ্থন কৰি আজি আপোনালোকে সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত বা বৰাক ব্ৰহ্মপুত্ৰক একত্ৰিত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা প্ৰমুখ হ'ব লাগিছিল আজি প্ৰথম কথা হ'ল আজি বৰাক ব্ৰহ্মপুত্ৰৰ যিটো ডিভিজনৰ কথা মই সংক্ষেপে কৈ আপোনাৰ নাই বাংলাদেশত এজন হিন্দু প্ৰতাৰিত হ'ল ধৰি লোৱা হ'ল বেংগলী ফেডাৰেশ্যনৰ সমস্যাটো ক'ত হ'ল নহয় ধৰি লোৱা হ'ল বাংলাদেশত এজন হিন্দু প্ৰতাৰিত হ'ল বেংগলী ফেডাৰেশ্যনৰ সমস্যাটো ক'ত বেংগলী ফেডাৰেশ্যনৰ সমস্যাটো ক'ত মানুহ বাংলাদেশৰ পৰা মানে আপোনাৰ ঘৰৰ মাটি এৰি দিব সেইটো মই এষাৰ কথা কওঁ প্ৰথমতে আপোনালোকে বাংলাদেশৰ হিন্দুৰ সমৰ্থক হিচাপে আহিব তেওঁলোকৰ সপক্ষত আমি কৈছোঁ নেকি যে বাংলাদেশৰ পৰা অহা হিন্দুখিনিক অসমত জাপি দিয়ক তেওঁলোকৰ পক্ষত আমি আছোঁ এইটো ক'ৰবাত পাইছে নেকি আমি কৈছোঁ কি এই যে অলপ আগতে যিটো জিকাৰ কথা আপোনালোকে বক্তব্য তুলি ধৰিলে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীদেৱে তাতে জিকাৰ কৈছে আমাৰ কথাও ঠিক তেনেকুৱাই কিন্তু আমাৰ এই কথাটোৰ যুক্তি এইকাৰণে কৈছোঁ অসমত জাপি দিব নালাগে পূজাটো কিন্তু আমি কোনসকল মানুহৰ প্ৰতি আমাৰ এটা সমৰ্মিতা আছে হয় যিসকল ব্যক্তি ইতিমধ্যে এই নাগৰিকত্ব বিলখনৰ আগৰ কথাই কৈছোঁ যিসকল ইতিমধ্যে আহিছে কিছুমান যিবোৰ পলাই আহিছে বাংলাদেশৰ পৰা 71তে আহিছে ধৰক আহিছে প্ৰথমে পোনে অসম আহি পোৱা নাই তেওঁলোকে প্ৰথম আহিছে বাঙালী অধ্যুষিত ৰাজ্য যিবোৰ আছে ত্ৰিপুৰা আছে ৱেষ্ট বেংগল আছে তাতে আহিছে পৰৱৰ্তী পৰ্যায়ত কৰ্মসূত্ৰে অসমত আহিছে ৱেষ্ট বেংগলত যেতিয়া আহিছে তেওঁলোকৰ তেতিয়া নাগৰিকত্বৰ প্ৰশ্ন অহা নাই যেতিয়া ত্ৰিপুৰাত আহিছে নাগৰিকত্বৰ প্ৰশ্ন অহা নাই কৰ্মসূত্ৰে যেতিয়া অসমত আহি অসম আন্দোলনৰ মুখামুখি হৈছে যিবিলাকৰ একদমেই কাগজ পাতি নাই তেওঁলোকে কিছুমানে গৈ ইয়াৰ পৰা গুচি গৈ বসতি স্থাপনে কৰিছে অলৰেডি এই ৱেষ্ট বেংগলৰ বিভিন্ন প্ৰান্তত কিন্তু 2-4জনে আজি সেইসকল লোকে এই নাগৰিকত্ব সংশোধনী বিলখন ধৰক 72 চনত যি আহিছে তেওঁৰ কিমান বছৰ হ'ল কিন্তু আছে সেই মানুহজন বেংগলত সেই বেংগলৰ মানুহজনৰ লগত ইয়াত 72 আহিলে ইয়াত কেনেকৈ আহিব আপুনি কিমান 72 আহিলে না কিমান বছৰ হ'ল মই কথাটো শেষ কৰিব নাই বিশ্বাস ডাঙৰীয়া আপুনি কনফিউজ নকৰিব কথা শুনিম না আপোনাৰ বেংগলত যদি কোনোবা এজন মানুহ আছে এজন মানুহ ভাৰতীয় যদি ভাৰতীয় মানুহ হয় ভাৰতীয় মানুহজনে আহিবলৈ পাৰিব মানে বেংগলত থকা বেংগল আপোনাৰ দৰদটো কিয় আপোনাৰ দৰদটো বেংগলত থকা বেংগলী মানুহ এজনৰ বিৰুদ্ধে কেতিয়াও কৰা নাই বিদেশখনে সেই মানুহখিনিক সেই বেংগলত থকা মানুহখিনিক
সুৰক্ষিত যদি থাকে ৭২ জন আপোনাৰ সেইটো প্ৰব্লেম অসমত কি প্ৰব্লেম আপুনি মাথা মাৰক আপুনি অসমত আছে না আপুনি অসমত আছে অসমত সংগঠন চলাই আছে না আপোনাৰ সেইটো প্ৰব্লেম কি আপুনি না আপুনি ৰাষ্ট্ৰীয় নেতা নহয় আপুনি পলিটিকেল পাৰ্টি নহয় শুনক আপুনি ৰাষ্ট্ৰীয় নেতা নহয় পলিটিকেল পাৰ্টি নহয় অসমৰ বায়ু পানী খাই আছে আপোনালোকে অসমৰ পইচাত সংগঠন চলাই আছে অসমৰ প্ৰব্লেমটো কওক আপুনি বাংলাদেশৰ প্ৰব্লেম ক'ব গৈছে হিন্দুৱে হওক বা মুছলমানে হওক সেই কেতিয়াও গ্ৰহণ কৰি লোৱা নহ'ব সেই কথাটো আপোনালোকৰ আপোনাৰ গৰজ কি পৰিছে আপোনাৰ গৰজ কি পৰিছে এক মিনিট আপোনাৰ গৰজ কি পৰিছে আপোনাৰ গৰজ কি পৰিছে কিন্তু নাগৰিকত্ব বিলত আপোনালোক পলিটিকেল পাৰ্টি নেকি পলিটিকেল পাৰ্টি নেকি তেনেহ'লে আপোনালোক অসমত থাকি অসমত সংগঠন চলাই হিন্দু বাংলাদেশীৰ সপক্ষত আপোনালোক কিয় মাত মাতি আছে আজি যদি এজন নিৰ্যাতিত আমেৰিকাত থকা অসমীয়া মানুহ নিৰ্যাতিত হয় আপুনি প্ৰতিবাদ কৰিব নে নাই কওক আমেৰিকাত থকা যদি এজন অসমীয়া মানুহ ইয়াত অসমীয়া মানুহ যে আমেৰিকাত গতিকে আপুনি কৈছে বেংগলী সেন্টিমেন্ট আছে প্ৰতিবাদ কৰিব না বেংগলী সেন্টিমেন্ট আপুনি ক'লে যে আপুনি অসমীয়া নহয় এক ছেকেণ্ড যুক্তি আপুনি ক'লে যে আপুনি অসমীয়া নহয় আপুনি মানে অসমীয়া নহয় আপুনি অসমীয়া নহয় মোক আপুনি জোৰ কৰি আপুনি কৈছে যে আমেৰিকাত না আপুনি না এক্সাক্টলি আমেৰিকাত থাকি কাৰণ বেংগলী থাকি আমি অসমত আপুনি অসমীয়া নহয় অসমীয়া নহয় আপুনি অসমৰ মানুহ এজন আপোনালোক ভুল পাইছে নি অসমৰ মানুহ এজনৰ পৰিচয় কি অসমীয়া হয়নে নহয় তেওঁ বাংলাভাষী হ'ব পাৰে তেওঁ বাংলাভাষী হ'ব পাৰে মন্তব্যটোৰ কৰা কৈছো এখেতৰ মন্তব্য আমেৰিকাত থকা অসমীয়া মানে আপুনি কেৱল ভাষিক অসমীয়া কিয় বুজি পালে শুনা বিশ্বাস আপোনাৰ যুক্তিটো এই কাৰণে শুদ্ধ নহয় যে অসমৰ মানুহ এজন বা অসমীয়া এজন আমেৰিকাত থকাটো বেলেগ কথা কাৰণ তেওঁ নাগৰিক অসমৰ ভাৰতবৰ্ষৰ নাগৰিক তেওঁ তালৈ গৈছে তেওঁ সংস্থাপিত হৈছে সেইখন দেশত এনেকুৱা ধৰণৰ নাগৰিকত্ব দিয়াৰ ব্যৱস্থা আছে সেই প্ৰসংগটো ইয়াত হোৱা নাই এই মানুহখিনি আপুনি যিখিনি মানুহৰ কথা কৈছে সেইখিনি মানুহ কাহানিও ভাৰতবৰ্ষত থকা নাই নহয় তেওঁলোক কেতিয়াও ভাৰতীয় নহয় ন আনডিভাইডেড ইণ্ডিয়াতহে আছিল স্বাধীনোত্তৰ কালত বোলে স্বাধীনতাৰ পাছত তেওঁলোক ইয়াৰ পৰা গৈছে তেওঁলোকৰ ইয়াত নাগৰিকত্ব আছিল তেনেকুৱা ধৰণৰ কথাটো হোৱা নাই গতিকে আপোনাৰ যুক্তিটো বৰ শুদ্ধ হোৱা নাই প্ৰথম কথা হ'ল ইয়াতে বিজেপিৰ মেনিফেষ্টোৰ কথা বিস্তৃতভাৱে আলোচনা হৈছে বিজেপি মেনিফেষ্টো ঠিকে আছে তেওঁলোকে মেনিফেষ্টোত আছে কাৰণে এতিয়া আইনখন সংশোধনী কৰাৰ সপক্ষে আছে এই কথা কৈছে কিন্তু মেনিফেষ্টোত আৰু বহু কথা আছিল সেই কথাবিলাকো আপোনালোকে কাৰ্যকৰী কৰক অসম চুক্তি আছিল লাখৰ ঘৰত চাকৰি দিয়াৰ কথা আছিল ৰাস্তা ঘাটৰ নদী বান্ধৰ বিৰোধিতা কৰিছিলে আপুনি 16 মে মাটি গটাই দিয়াৰ বিৰোধিতা আছিল এই আটাইবিলাক যে যিবিলাক বিৰোধিতা আছিল মেনিফেষ্টোত সেইবিলাক কাৰ্যকৰী কেতিয়া কৰিব আপোনাৰ 3 বছৰ এক্স্যাক্টলি 23 মাহ পাৰ হৈছে এক্স্যাক্টলি 5 বছৰ কমপ্লিট হোৱা আপোনাৰ খতিয়ান ল'ব কেন্দ্ৰীয় চৰকাৰ 4 বছৰ পাৰ হ'ল মনত ৰাখিব আপুনি এতিয়া কেন্দ্ৰীয় চৰকাৰ 4 বছৰ 23 মাহ হৈছে না 5 বছৰ পিছত খতিয়ান ল'ব বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত উভতি আহিম না বিৰতিৰ পিছত উভতি আহিম বিৰতিৰ সময় হৈছে কিন্তু এটা কথা স্পষ্ট যে বিজেপিয়ে যেটো কৈছে যে যদি নিৰ্যাতিত হৈ আছে বাংলাদেশত মোদী কৈছে গ্লোবেল লিডাৰ আন দেশৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰি কিয় ঠিক কৰিব পৰা নাই বিৰতিৰ পিছত উভতি আহিম গ্লোবেল লিডাৰ এই নেকি উভতি আহিছোঁ বিৰতিৰ পিছত বাৰ্ণিং টপিকলৈ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ ভূঞা ডাঙৰীয়া শেহতীয়া গোটেই ঘটনা প্ৰবাহ দেখি আচলতে জেপিচিৰ কিবা পৰিৱৰ্তন হ'ব যেন আপুনি অনুমান কৰে নেকি আপোনাৰ অভিজ্ঞতাৰ পৰা এই ঘটনাটো কোন দিশে আগবাঢ়িব পাৰে এতিয়া মই অলপ পিছত কৈ আছোঁ অলপ পিছত হয় পাৰিলে আমাৰ অখিল গগৈ বৰষুণ যদি দিয়া নাই ল'ব লাগে আমি যদি অখিল গগৈক লাইভত পাইছোঁ হয় আমি পোনপটীয়াভাৱে অখিল গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ আমি পোনপটীয়া সম্প্ৰচাৰত পাইছোঁ বৰষুণৰ বাবে কিছু সময় ব্যাঘাত আছিল এইবাৰ আমি পোনপটীয়াভাৱে যাব বিচাৰিছোঁ যদি আমি স্ক্ৰীনত আনিব লাগে যদি আমি পাইছোঁ অখিল গগৈ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই অনশনৰ দাবী কি মূলতঃ যিহেতু শুনানি আজি হৈ গ'ল কি দাবীৰ বাবে আৰু আপোনালোকে এই অনশন অব্যাহত ৰাখিছে দাবী কি অখিল গগৈ উপস্থিত আছে আমি পোনপটীয়াভাৱে তেওঁৰ পৰা জানিব বিচাৰিছোঁ তেওঁ যান্ত্ৰিক সমস্যা অলপ আছে প্ৰকৃতিও আজি যেহেতু লগ দিয়া নাই গতিকে আমি পৰৱৰ্তী সময়ত আহিম অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপুনি কিদৰে এই ঘটনা প্ৰবাহ আমি ইয়াতে শেষ দীপক হয় মই ক'ব হয় ভূঞা ডাঙৰীয়া হয় মই অখিল যিহেতু তাত অনশনত আছে কি কাৰণে তেওঁ অনশন কৰিছে এই কথাটো তেওঁৰ মুখেদি শুনি ল'ব খুজিছিলোঁ কিন্তু বৰষুণৰ কাৰণে আমি তেওঁৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই আচ্ছা এতিয়া আমাৰ আলোচনাৰ শেষৰ ফালে
বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে চৰকাৰৰ পক্ষত যুক্তি প্ৰদৰ্শনৰ এটা চেষ্টা কৰিছে, সেইটোত আমি আচৰিত হ'বলগীয়া একো নাই। কিন্তু মই আকৌ কৈছোঁ তেখেতক, অখিলেও কৈছে, মই আগতেও কৈছোঁ যে আপোনালোকে জনমতক শ্ৰদ্ধা জনাওক, ৰাইজৰ আজি আৰু কি আছে বাকী? অসমৰ আৱেগ অনুভূতি, অসমৰ মানুহৰ শংকা সন্দেহ এইবোৰ প্ৰকাশৰ কাৰণে ইয়াতকৈ আৰু কি লাগে? গতিকে যদি এটা প্ৰশ্ন আজি উত্থাপিত হৈছে, প্ৰশান্ত ৰাজগুৰুৱে তাত কৈছিলে যে যদি ইমানৰ পিছতো আপোনালোকে আকুৰগোজ হৈ থাকে, সকলোতে যদি ৰাজনীতি কৰি গোটেই জাতিটোক ধ্বংস কৰিব খুজিছে, তেতিয়াহ'লে গণভোটৰ আয়োজন কৰক। সেইটো এটা হ'ব পাৰে, গণভোট আয়োজন কৰক, তেতিয়াতো সন্দেহ কৰিবলৈ একো নাই। আজি JPC কিয় সন্দেহৰ আৱৰ্তত সোমাইছে সেই উত্তৰটো বিচাৰক। প্ৰথমৰ পৰাই যিমান গণ্ডগোল JPCক লৈ, NRCক লৈ, আজি যদি এইটো এটা আলোচনা আমি আগতে কৰিছিলোঁ এবাৰ, মই নিজে লিখিছোঁ যে 6টা কাৰণ আমি দেখুৱাইছিলোঁ য'ত স্পষ্ট হৈছিল যে এইখন চৰকাৰে NRC হোৱাত বাধা আৰোপ কৰিছে। সেইটো আজি বাৰু বিষয়বস্তু নহয়, কিন্তু যদি এইখন আইন আহি যাবলৈ হয় তেতিয়াহ'লে NRCৰ অৰ্থ ক'ত থাকিলে? অসম চুক্তি কথাটো নকলোৱেই বা। গতিকে আটাইতকৈ এতিয়া ডাঙৰ কথাটো হৈছে যে যিটো বঙালী অসমীয়া কথা ওলাইছে, যে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ স্বাৰ্থত আমি বঙালী অসমীয়াৰ যিটো ঐতিহাসিক কাৰণ, যিটো আমাৰ উত্তেজনা আমাৰ মাজত, ভুল বুজাবুজি বা সংঘাত, আনকি তেতিয়া বিশিষ্ট প্ৰগতিশীল বাঙালী বুদ্ধিজীৱীসকলেও কৈছিলে যে বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বাঙালীসকলৰ উচাত্মিকা যিটো ছুপিৰিয়ৰিটি কমপ্লেক্স, যিটো কাৰণে তেওঁলোকে সাধাৰণতে সংঘাতলৈ যায় বা সেই অঞ্চলৰ মানুহবিলাকত মিলি থাকিব নোৱাৰে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত এই কথা আজি মোৰ ক'ব মন গৈছে, যিহেতু বিষয়টো ওলাইছে, যে অসমীয়া আৰু বঙালীৰ মাজৰ যিটো সংঘাত বা যিটো মানে তেওঁলোকৰ মাজৰ যিটো চলি থকা ইমান দিনীয়া যিটো আধিপত্য বিস্তাৰৰ কথা, সেইটোত কিন্তু বহুত উপশম হ'ল, যথেষ্ট ভাল হ'ল গোটেই পৰিৱেশটো। কিন্তু এতিয়া যিটো এই যে আমি সেইকাৰণে কৈছোঁ যে এইখন চৰকাৰে এনেকুৱা কিছুমান বিষয় অৱতাৰণা কৰিছে যিবোৰ বিষয়ে আমাৰ সমাজত স্থিৰতাৰ ঠাইত অস্থিৰতাৰ সৃষ্টি কৰিছে, এটা উত্তেজনাৰ সৃষ্টি কৰিছে, এটা ভুল বুজাবুজিৰ সৃষ্টি কৰিছে, যিটো এখন সমাজখনক ঠাণ্ডান কৰাৰ উপক্ৰম কৰিছে। তাত এটা চৰকাৰৰ উদ্দেশ্য আছে, কাৰণ তেওঁলোকে একোটা সদায় নতুন নতুন বিষয় উলিয়াইছে যিবোৰ ক'তো নিৰ্বাচনী ইস্তাহাৰতো নাছিল, ক'তো ভিজন পৰাগত নাছিল, ভিজন ডকুমেণ্টত নাছিলে। গতিকে এতিয়া দেখা গৈছে এই পৰিস্থিতিত আকৌ এইটো এটা উকমুকনি দিছে। মই গোটেই বঙালী সম্প্ৰদায়ক তাৰ কাৰণে দোষী কৰা নাই, সকলোৰে অসমত অৱদান আছে, অসমীয়া হৈছে, বহুতে অসমীয়া সংস্কৃতিক গ্ৰহণ কৰিছে, অসমীয়া মানুহৰ মাজত বহুত বাঙালী আলোচনী, বাঙালী সংগীত ইত্যাদি ইত্যাদি নানা ধৰণৰ কথা আছে। কিন্তু এটা ৰাজনীতি চলি আছে, সেই ৰাজনীতিত আমাৰ বহুতে ভৰি দিছে। আজি তেখেতে যিধৰণে কথা কৈছে, হয়, আজি যিবোৰ ঘটনা ঘটিলে, তেওঁলোক অসমত আছে, অসমৰ বায়ু পানীৰ লগত সম্পৰ্কিত, কাইলৈ বিপদ এটা পৰিলে হিন্দু বাংলাদেশী আহে তেওঁলোকক ৰক্ষা নকৰে, কাষৰ মানুহ হিচাপে আমি ৰক্ষা কৰিম। আৰু অসমীয়া বঙালী যেতিয়া ইয়াত সংঘাত হৈছে, সংঘৰ্ষ হৈছে, তেতিয়া তেওঁলোকৰ কাষত থিয় হৈছে কিন্তু অসমীয়া মানুহ। গতিকে আজি মমতা বেনাৰ্জীয়ে বিৰোধিতা কৰিছে, তেওঁতো এগৰাকী বাঙালী মহিলা। আজি মানিক চৰকাৰে ত্ৰিপুৰাত বিৰোধিতা কৰিছে হিন্দু নাগৰিকত্ব আইনৰ, তেওঁতো এগৰাকী বাঙালী মুখ্যমন্ত্ৰী আছিলে। এই কথাবোৰ উৰুৱাই দিব নোৱাৰি। গতিকে এখেতসকলে যেতিয়া কথা কয়, এটা বিশেষ চক্ৰই যেতিয়া কথা কয় বা কাকতত লিখে, তেওঁলোকে কলিকতাত গৈ পেলাই জনমত গঠন কৰিছে এইখনৰ সপক্ষে, তাত গৈ সভা পাতিছে। নতুন দিল্লীত তেওঁলোকে সভা পাতিছে, য'ত জৰ্জ বেকাৰৰ দৰে অভিনেতাই গৈ তেওঁক হয়তো আশা কৰি মাতিছিলে কিবা এটা, কিন্তু তেওঁ তাত খুব কঠোৰ স্থিতি এটা ল'লে। তেওঁ ক'লে যে মই নিজে দেখিছোঁ বঙালী অসমীয়াৰ সম্পৰ্ক, আপোনালোকে এইবোৰ কৰি পেলাই এই সম্পৰ্কটো নষ্ট নকৰিব। গতিকে আজি এই মঞ্চৰ পৰা এইটো বাণী যাব লাগে যে আপোনালোকে অসমত থাকিব লাগিব। কিয় আজি আপোনালোকে এই ছুপিৰিয়ৰিটি কমপ্লেক্স এটা লৈ আপোনালোক জীয়াই আছে? কিয় অসমৰ জ্বলন্ত সমস্যাবিলাকৰ বেলিকা, অসমৰ জাতীয় সমস্যাবিলাকৰ বেলিকা আপোনালোকে কিয় আগবাঢ়ি আহি মাত মাতিব নোৱাৰে? যেতিয়া অসমীয়া যুৱকক বা ৰাষ্ট্ৰীয় সন্ত্ৰাসে তীব্ৰ ৰূপ ধাৰণ কৰে, যেতিয়া কুকুৰ মেকুৰীৰ দৰে মানুহ মাৰে, তেতিয়া আপোনালোকে কিয় তাত সাম্প্ৰদায়িক ৰাজনীতিৰ গুণ বিয়পাই দিয়ে? গতিকে তাত আপোনালোকে কিয় আগবাঢ়ি আহি পেলাই আপোনালোকে নেতৃত্ব লওকচোন, আমি আপোনালোকক সমৰ্থন কৰিম। আপোনালোকৰ ওপৰত যেতিয়া অন্যায় আক্ৰমণ হৈছে আমি মাত মাতিছোঁ, কিন্তু আপোনালোকে
এনেকুৱা ধৰণৰ যেতিয়া ষড়যন্ত্ৰ চলে জাতিটোক নিশেষ কৰা যেতিয়া আয়োজন চলে তাত আপোনালোকে কেতিয়াও দৃঢ়স্থিতি গ্ৰহণ কৰিব নোৱাৰে কিয় এই কথাটো আপোনালোকে উত্তৰ দিব নালাগে আজি আপোনালোকে আত্মসমালোচনা কৰক নিজকে সোধক যে আপোনালোক আচলতে ক'ত আছে কিয় আপোনাৰ গোটেই কথাবোৰ এবাৰ ভাবি চাওক আপোনালোকে বিজেপি RSS বা যিকোনো সাম্প্ৰদায়িক শক্তিৰ জালত আপোনালোকে ভৰি নিদিব এইটো মোৰ শেষ অনুৰোধ আচ্ছা মই এইখিনিতে আৰু এটা ক্লেৰিফিকেশ্যন দিওঁ মই আৰ্টিষ্টগৰাকী মনত অহা নাছিলে মানস ৰবীন একেলগে সোমাইছিলোঁ আমি গতিকে তেওঁ এটা আজি খুব ভাল ভূমিকা লৈছে তাত শিল্পী হিচাপে সেইটো ক'ব লাগিব আমি নিশ্চয় নিশ্চয় আৰু তেখেতে কৈছে না মই বিৰতিৰ সময় হৈছে মানস ৰবীন ডাঙৰীয়াই নিশ্চয় কৈছে খুব সুন্দৰকৈ যদি জাতিয়ে নাথাকে আমি কাৰ আগত গান গাম কি গান গাম কাক লৈ গান গাম খুব সুন্দৰ এটা মন্তব্য আছিল সেই অংশলৈ আমি উভতি আহিম কিন্তু সময় হৈছে বাণিজ্যিক বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত শেষ অংশলৈ আটাইকেইগৰাকীয়ে শেষ মন্তব্য ল'ম যিহেতু এটা তাৎপৰ্যপূৰ্ণ দিন অসমবাসীৰ বাবে আৰু চিহ্নিত হ'ল আচলতে কোন জাতিপ্ৰেমী আৰু সকলো চৰিত্ৰ এক প্ৰকাৰ চিহ্নিত হ'ল আজি এই JPCৰ এই যি শুনানি আছিল শেষ কৰিবলগা অনুষ্ঠান চাংমাই ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ JPC আজি অসমলৈ আহিল অসমৰ বাবে আটাইতকৈ যোগাত্মক কথাটোৱে হ'ল যোৱা কালিৰ পৰা আজিলৈকে সামাজিক মাধ্যমকে আদি কৰি যিমানবিলাক প্ৰচাৰ মাধ্যম আছে এই প্ৰচাৰ মাধ্যমসমূহত আমাৰ যিবিলাক এই আইনখনৰ বিৰোধিতা কৰা যিবিলাক দল সংগঠন ব্যক্তি মানুহ আটাইবিলাক ওলাই আহিছে ই আটাইতকৈ এই আজিৰ দিনটোৰ কাৰণে যোগাত্মক কথা ইয়াতে এই আইনখন সমৰ্থন কৰা দুগৰাকী ব্যক্তি আছে ডক্টৰ মমিন আৰু বিশ্বাস ডাঙৰীয়া মই তেখেতলোক দুগৰাকী ক'ব বিচাৰিছোঁ অসমত কেৱল মাত্ৰ আমি 1.5 কোটি অসমীয়া মানুহ আছোঁ সমগ্ৰ ভাৰতবৰ্ষত 17 কোটি বঙালী মানুহ আছে সমগ্ৰ পৃথিৱীত 27 কোটি বঙালী মানুহ আছে গতিকে সেই মানুহখিনিৰ কাৰণে ভাবিবলৈ বহু মানুহ আছে কেৱল আপোনালোকে অসমৰ এই 1.5 কোটি অসমীয়া মানুহৰ কথা ভাবক অন্যথা কিন্তু 21 19 এইবিলাক যিবিলাক নিৰ্বাচন আহি আছে এই নিৰ্বাচনত সেই প্ৰতিশ্ৰুতি পালন কৰি আপোনালোকৰ সপক্ষে ৰায়দান দিয়া সংসদীয় কমিটিয়ে আজি অসমলৈ আহি অসমৰ জনমতটো স্পষ্টভাৱে বুজি পাইছে গতিকে ইয়াৰ ভিত্তিত মই বিচাৰিম যে বিজেপি চৰকাৰে যি বিভাজনৰ ৰাজনীতিৰে আগবাঢ়িব বিচাৰিছিল এই ৰাজনীতি পৰিত্যাগ কৰি অসমৰ জনমতটোক তেওঁলোকে সন্মান জনাওক নিশ্চয় চৌধুৰী ডাঙৰীয়া খুব চমুকৈ মই তালুকদাৰ ডাঙৰীয়া কথাৰ লগত একমত মানে একাত্ম প্ৰকাশ কৰি পেলাই এটা কথাই শেষত ক'ম যে এই বিলখন মূলতে সংবিধান বিৰোধী গতিকে এখন ইমিডিয়েটলি সংবিধান বিৰোধী বিধেয়ক এখন কেতিয়াও আমি গ্ৰহণ নকৰোঁ এইটো অসম গণ পৰিষদে স্পষ্টকৈ কৈছে শেষত মই এটা আবেদন জনাব খুজিছোঁ আমাৰ সুকুমাৰ বিশ্বাস ডাঙৰীয়াক যে আপোনালোকৰ কাৰণে এটা সুযোগ অসমীয়া জাতীয় জীৱনৰ লগত আপোনালোকে লগ লাগি এই আইনৰ বিৰোধিতা কৰিব লাগে আৰু অসমীয়া জাতীয় মূল জাতীয় সত্তাৰ লগত আপোনালোকে আগবাঢ়ি অসম চুক্তিক সন্মান জনাই আমি ক'ব বিচাৰোঁ যে অসম চুক্তিক অসন্মান কৰা কোনো আইন আমি মানি নলওঁ আৰু অসমৰ সকলো দল সংগঠনে এই আইনত বিৰোধিতা ধন্যবাদ NRCয়ে গোটেইখিনি আপোনাৰ জল্পনা কল্পনা উৰ পেলাব আৰু বেংগলী সমাজ অসমৰ বিৰোধী শত্ৰু নহয় কিন্তু UMF আৰু UDF কেতিয়া জন্ম হৈছিল এইবিলাক এলিমেন্ট ধন্যবাদ সুকুমাৰ বিশ্বাস 10 সেকেন্ডত শেষ কৰক এডিটৰ্ছ ভিউৰ বাবে যে অনুষ্ঠান শেষ কৰিম সুকুমাৰ বিশ্বাস মই JPCলৈ এটা অনুৰোধ জনাম JPCলৈ মোৰ শেষ অনুৰোধ অসমৰ দল সংগঠনৰ আবেগ অনুভূতিক সন্মান জনাই 2 দিন কম আৰু বঢ়াই দিয়ক তেওঁলোকে আৰু যদি সম্ভৱ হয় ডিব্ৰুগড়ত এটা শুনানিৰ ব্যৱস্থা নিশ্চয় কিন্তু মই এডিটৰ্ছ ভিউৰ যোৱাৰ পূৰ্বে এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ এই মুহূৰ্তত প্ৰাগ নিউজত এই মুহূৰ্তত আহি পৰিছে ব্ৰেকিং নিউজ যে JPCয়ে এই মুহূৰ্তত আমাৰ হাতত আহি পৰা খবৰ অনুসৰি JPCয়ে ইতিমধ্যে পৰৱৰ্তী সময়ত অৰ্থাৎ পৰৱৰ্তী সময়ত পুনৰবাৰ এই দল সংগঠন যিসকল বাকী থাকি গ'ল তেওঁলোকৰ শুনানি কৰিবলৈ পুনৰবাৰ তেওঁলোকে অসমত আহিব বুলি ইতিমধ্যে ঘোষণা কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকক দিব বিচাৰিছোঁ যে পুনৰ JPC আহিব পৰৱৰ্তী মাহত এই যি শুনানি ৰৈ যোৱালৈ অজিত কুমাৰ ভূঞা আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ ব্ৰেকিং নিউজ ভাল পোৱা প্ৰতিজন মানুহৰ কাৰণে এইটো কিমান ডাঙৰ খবৰ জনমতৰ হেঁচাত তেওঁলোকে অৱশেষত আকৌ অসমলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এইটো কথা বিজেপি চৰকাৰক আমি স্পষ্ট কৰি দিব খুজিছোঁ যে তেওঁলোকে জাতি ধ্বংসী অভিযানেৰে জুইৰ লগত ধেমালি নকৰাই ভাল কাৰণ তাৰ পৰিণতি কি হ'ব
আজি তেওঁলোকে JPC অন্ততঃ গম পাই গৈছে আৰু মই আপোনালোকৰ বাঙালী নেতাসকলক এইটো ক'ব খুজিছোঁ যে নিৰ্যাতিত বাংলাদেশীত হিন্দুসকল নিৰ্যাতিত হোৱা নাই আৰু যদি নিৰ্যাতিত কাইলৈ হয় তেতিয়াহ'লে আপোনালোকে সেই চৰকাৰক হেঁচা দি তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে নিৰাপত্তাৰ কাৰণে চেষ্টা কৰক তাৰ কাৰণে অসমক আপোনালোকে বাধ্য নকৰিব তেওঁলোকক গ্ৰহণ কৰিবৰ কাৰণে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক দ্য বাৰ্নিং টপিকৰ পৰা মই দীপক শৰ্মাই বিদায় ল'ব লাগিব কিন্তু কথা স্পষ্ট যে তুলনামূলকভাৱে এতিয়া অসম যথেষ্ট শান্ত পুনৰ যদি অসম অগ্নিগৰ্ভা কৰে তাৰ বাবে দায়ী হ'ব কেন্দ্ৰীয় চৰকাৰ দায়ী হ'ব মোদী চৰকাৰ দায়ী হ'ব সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু শেষত ক'ব বিচাৰিছোঁ এই এক্টখনত যিখন বিলৰ লৈ আলোচনা চলি আছে এটা খুব যিটো প্ৰথম শাৰী আছে প্ৰথম শাৰী দিছ এক্ট মে বি কল্ড চিটিজেনশ্বিপ ব্ৰেকেটত এমেণ্ডমেণ্ট এক্ট 2016 কিন্তু এইটো যদি নহয় অসমবাসীয়ে ক'বলৈ বাধ্য হ'ব যে দ্য এক্ট মে বি কল্ড এজ আছাম ডিষ্ট্ৰাকশ্যন এমেণ্ডমেণ্ট এক্ট 2016 এইটো যাতে ক'বলগীয়া পৰিৱেশৰ সৃষ্টি নহয় চৰকাৰৰ সুমতি ঘূৰি অহাৰ কামনাৰে মই দীপক শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ